অধোগতিৰ মাধ্যম সংসাৰখনত ঢেৰ আছে, দুঃখালয়ম অশাশ্বতম। গতিকে মনটোক সংযম কৰিবলৈ গুৰুমুখী হোৱা, নহ'লে চাওকচোন আমি ইমান টেঙৰ মানুহ, মহটোক আমি কি ক'লে নাকি লগাই নলয়, মহৰ নাকি লগায়, গৰুৰ মুখুৰা লগায় ধান খাব বুলি, নহয়নে? ঘোঁৰাৰ লেকাম লগালোঁ আমি। ঐ ছাগলীজনীয়ে লোকৰ বাৰীত সোমাই কিবা খাবগৈ বুলি ডিঙিত আপোনাৰ ফলাখৰি এটা লোৱাই দিয়ে, নহয়নে? আমাৰ নিজৰ জীৱনতো সংযম লাগিব। ক'ৰ পৰা আহিব? এই নীতি সদাচাৰৰ পৰা। আৰু গুৰুৱে কি কৈছে তাক শুনি পুৱা গধূলা অন্ততঃ চিন্তা কৰাৰ ব্যৱস্থাটো লাগে। কিন্তু শৰণ লোৱা মানে এইটো নহয়, শৰণ লোৱা মানে চাকি গছ জ্বলাবলৈ লৈছোঁ বা ধৰি লওক নামঘৰলৈ আহিবলৈ লৈছোঁ, সেইটো বেলেগ কথা, সেইটো বেলেগ এটা পৰ্যায়ৰ কথা। শৰণ মানে আশ্ৰয়, নহয় জানো? জীৱক আশ্ৰয় লাগে। যিখিনি সময়তে শৰীৰটো মোৰ লগত নাথাকিব, কোন থাকিব? একমাত্ৰ ঈশ্বৰহে থাকিব। শৰীৰটোতো ইয়াত পৰি থাকিব, নষ্ট হৈ যাব, এটা এটা পৰমাণু উভতাই দিব লাগিব। সেইটোৱে লাহেকৈ জন্ম হৈ পেলাই শিশুকাল, বাল্যকাল, যুৱককাল, প্ৰাপ্তবয়স্ক, শেষত বৃদ্ধ বয়স হৈ যেতিয়া শৰীৰটোৰ পৰা ওলাব লাগিব, ক'লৈ যাব? যিদৰে মাটিত খেতি কৰিছিলোঁ সেইদৰেলৈকে যাব। মাটিৰ বস্তু মাটিকে উভতাই দিব লাগিব, এটা পৰমাণু লগত নাযায়। লগত কি যাব? সংস্কাৰখিনি। সেই শৰীৰটোত থাকোঁতে মই খাদ্যৰ জৰিয়তে কি সংস্কাৰ ল'লোঁ, বাক্যৰ জৰিয়তে কি সংস্কাৰ ল'লোঁ, হাতে কামে কৰ্মৰ জৰিয়তে মই কি সংস্কাৰ ল'লোঁ। সংস্কাৰ এই তিনিওটাৰ পৰাই আহে। সেইকাৰণে শৰণত 6টা সংকল্পৰ কথা থাকে। অনুকূলেশ্ব সংকল্প, প্ৰতিকূলেশ্ব বৰ্জনম, ৰক্ষিস্ব ভীতি, বিশ্বাসু গোতুপ্তে বদনম যথা, আত্মনিক্ষেপ কাৰ্পণ্য যন্ত্ৰাবিধি শৰণাগতিম। ঈশ্বৰৰ অনুকূল কৰ্ম কৰা সংকল্প। অনুকূল কৰ্ম কি? ঈশ্বৰে ভাল বস্তুহে খায়, ভাল বস্তুহে আমি ঈশ্বৰক দিওঁ, হয়নে নহয়? ঈশ্বৰক ভাল বস্তু খায়, তাৰ তাৎপৰ্যটো মহাপুৰুষৰ দৰ্শনত ইমান সূক্ষ্মভাৱে দেখুওৱা হৈছে। চাবচোন, শৰাইভাগ যেতিয়া চৰ্চন কৰিবলৈ যায়, তাত ইমান সাত্বিকতাটো দেউৰীজনে গুৰুত্বতা দিয়ে। শৰাইভাগত সাধাৰণতে কিছু কিছু জেগাত ধৰি লওক শৰাইত বুটো দিয়ে, নহয়নে? কিন্তু মূল শৰাইভাগত সাধাৰণতে বুট দিয়া নাযায়। কিয় দিয়া নাযায়? বুটটো দিয়া মানে কি? তাত প্ৰাণ আছে, নহয়নে? প্ৰাণ থকা বস্তু তাত অৰ্পণ কৰা নাযায়। সেইকাৰণে আমাৰ গোটা মগুও নিদিয়ে, নহয়নে? পিছত আৰু প্ৰসাদ ৰূপত দিয়ে, কিন্তু মূল শৰাইখনত সদায় ফলা মগু দিয়ে নে নিদিয়ে? চাউলকেইটা দিয়ে। কৈছোঁ আৰু কথা প্ৰসংগত, চাউলকেইটাই হৈছে ব্ৰহ্ম, হয়নে? ব্ৰহ্মৰ ওপৰত প্ৰকৃতিৰ আৱৰণ, মাহখিনি, হয়নে? তাতো আপেলটো কাটিবলৈ যাওঁতে, কমলাটো গুচাবলৈ যাওঁতে দেউৰীজনে তাত এনেকুৱা দুটা ফুটা চয়ন কৰে যি দুটাত বীজ নাথাকে, অৰ্থাৎ গুটি নাথাকে। বীজ থাকিলে তাত প্ৰাণ আছে, পেলাই দিলেতো গজিও আহিব, তাততো জীৱন নষ্ট হ'ব ন। ইমান সাত্বিকতা নিৰূপণ কৰে যে তাত আপোনাৰ সেই বীজ নথকা ফুটা দুটাহে চয়ন কৰে, হয়নে? সেইবাবে শৰাইখনৰ আমাৰ চৰ্চন আছে। জলপানৰ চয়ন আছে জানো? চৰ্চন আছে জানো? জলপানৰ চৰ্চন নাই। জলপানটো আমাৰ এনেই আগ কৰা হয়, নহয়নে? যেনেকৈ শৰাই পাতখনৰ নিৰ্ণয় আছে, প্ৰতিটো খাপৰ নিৰ্ণয় আছে, জলপানটোৰ নাই। কিয় নাৰাখিলে? চাওকচোন, ৰজোগুণীয়াভাৱে জলপানটোৰ আপোনাৰ নিৰ্ণয় ৰখা নাই। বাকীখিনি কথা আৰু কেনেকৈ আহিব? বুজি পাইছেনে বাকী মানে কি কথা কৈছোঁ? সেইকাৰণে নিজে অকণমান কিছুমান কথা চিন্তা কৰি চাব লাগে। তাৰ জৰিয়তে সংস্কাৰটো আহিব, কি খাইছোঁ, হয়নে? ঈশ্বৰত যেতিয়া ইমান সাত্বিক ৰূপত বস্তুকেইটা অৰ্পণ হৈছে, তেতিয়া জীৱনতো মই ঈশ্বৰৰ শৰণীয়া যেতিয়া সাত্বিক বস্তু গ্ৰহণৰ ভাৱনাটো লাগে। ঈশ্বৰে এইটো বেয়া কথা নকয়, ময়ো বেয়া কথা নকওঁ, সেইখিনিহে ধৰ্ম। ঈশ্বৰে বেয়া কাম নকৰে, ময়ো বেয়া কাম নকৰোঁ। কাকো ঠগ প্ৰবঞ্চনা কৰিব নালাগে, কাৰো হিংসা কৰিব নালাগে, এইখিনিতো ভাল কাম। ইয়াতকৈ আৰু কি কৰ্মৰ কথা ক'ব? প্ৰতিকূলেশ্ব বৰ্জন, ঈশ্বৰৰ প্ৰতিকূলতাখিনি বৰ্জন কৰিব লাগে। বেয়া কথা, বেয়া খাদ্য, বেয়া কৰ্ম। ঈশ্বৰে যে একমাত্ৰ নিয়ন্ত্ৰণ কথা, এইটো মানি ল'ব লাগে। কোনেও কাকো নিয়ন্ত্ৰণ কৰিব নোৱাৰে নহয়। আমি আনক নিয়ন্ত্ৰণ কৰিবলৈ যাওঁ, ভুল ধাৰণা। আমি নিজৰ ওপৰতে নিজৰ নিয়ন্ত্ৰণ নাই, আপোনাক কেনেকৈ নিয়ন্ত্ৰণ কৰিম? তৃতীয়তে কি ক'লে? চতুৰ্থতে কি ক'লে? ঈশ্বৰে যে একমাত্ৰ অভিভাৱক, সেই কথাটো মানি লোৱা। ইয়াত কোনো কাৰো অভিভাৱক নহয়, অভিভাৱক একমাত্ৰ ঈশ্বৰহে, নহয়নে? সেই ভাৱটো যদি থাকে, তেতিয়াহ'লে অধিকাৰটো আমি কোনো সম্পৰ্কত নেদেখুৱাওঁ। যিবিলাক সম্পৰ্কত অধিকাৰ দেখুৱাবলৈ যোৱা যায়, সেইবিলাক সম্পৰ্ক হৈ নাথাকে। মই কৈছোঁ, শুনিবই লাগিব। এনেকুৱা কণ্ডিশ্যন আহি পৰে নাই? ঈশ্বৰৰ সৃষ্টি, ঈশ্বৰে দিছে কাৰণে পাইছোঁ। সমানতাটো আহে, কাৰণ সকলোৰে মনবিলাক একেই নহয় নহয়। পঞ্চমতে ঈশ্বৰৰ ওচৰত দাস্যভাৱ, হয়নে? কিনো আছে আমাৰ? ঈশ্বৰ সেইকাৰণে কিবা এটা দিলে কৰিলে নিস্বাৰ্থ ভাৱত কৰিব লাগে। নহ'লে কেতিয়াবা ঘটি এটা দিলে ঘটিটোতো নামটো লিখি দিওঁ কেতিয়াবা আমি, ঈশ্বৰক দিছোঁ, নিস্বাৰ্থ ভাৱত দিব লাগে, নহয়নে? তেতিয়া নিজৰ নামটো যদি লিখি দিয়া যায়, সেইটোতো ঈশ্বৰৰ অৰ্পণ নহয়। অৱশ্যে ধৰি লওক সেইটো মনৰ প্ৰশান্তিৰ বাবে এটা চিন ৰূপত থাকিবলৈ দিয়া যায়। দেউতাজনৰ সেইটো ভাৱ নাথাকে, কিন্তু কথাটো মই কিয় টানি আনিছোঁ, তাৰ জৰিয়তে নিজকহে দিয়া যায়, ঈশ্বৰক দিয়া নাযায়।
নহয় যদি মই এতিয়া চাওক আমি যে নাম লিখি দিওঁ নহয়নে নাম লিখি দিয়াৰ লগে লগে সেইটো আপোনাক দিয়া নহ'ল মোৰেই হৈ আছে চাবলৈ গ'লে তাত মই লিখি দিছোঁ ন নামটো সামাজিক ক্ষেত্ৰত সেইটো বেলেগ ঈশ্বৰৰ ক্ষেত্ৰত নামটো আঁতৰাই দিব লাগে পৰাপক্ষত যাতে তেওঁক দি দিয়া গ'ল এতিয়া সকলো তেওঁ তাত মোৰ নামৰ প্ৰাসংগিকতা নালাগে নহয়নে এইটো ভাৱ ভুল শুদ্ধ বিচাৰ কৰিবলৈও যোৱা নাই আকৌ দেই নহ'লে এইবিলাক বিষয় লৈ আকৌ সমাজত কিবা এটা হ'ব পাৰে নহয়নে নামটো লিখি দিলে সেইজনে তাত নিলিখিবলৈ ক'লে সেইটো নহয় তেওঁ নিজৰ মনটোৱে ক'ব লাগিব মোৰ মনটোৱেও ক'ব লাগিব যে নামটো নহ'লেও হ'ব কিন্তু মনত যদি শুধৰণিটো থাকে তেতিয়াহ'লে নামটো দিয়াই প্ৰয়োজন যাতে চিন এটা হিচাপত থাকি যায় নহয়নে যাই হওক শেষত কি ক'লে আত্মনিবেদন কৰাটো এতিয়া বৰ টান চাৰিওফালৰ পৰা ঈশ্বৰক চিন্তা কৰাটো বহুত সমস্যা নহয় সেইবাবে চাওকচোন যেতিয়া জগতত প্ৰথম সৃষ্টি কৰিছিল ঈশ্বৰে সৃষ্টিৰ সংকল্পৰ ওপৰতে প্ৰথম প্ৰকৃতিক স্বজন কৰিলে প্ৰকৃতিৰ পৰা আহিলে মহত্তত্বৰ পৰা তিনিটা অহংকাৰ সৃষ্টি হ'ল ত্ৰিগুণাত্মিকা প্ৰকৃতি সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা প্ৰকট হ'ল ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয় এই ভৰি হাত মুখ চকু নহয়নে গুহ্য আৰু লিংগ এই পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় জিভাখন ছালখন চকু দুটা কাণ নাক এই 10 ইন্দ্ৰিয় আৰু মনটোৰ লগত লগ লাগি একাদশ ইন্দ্ৰিয় ৰজোগুণৰ পৰা সৃষ্টি হ'ল তমোগুণৰ পৰা পঞ্চ তন্মাত্ৰ শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আৰু পঞ্চ মহাভূত ভূমি অগ্নি জল বায়ু আকাশ এইখিনি তত্ত্বৰে শৰীৰটো নিৰ্মাণ হ'ল এই গোটেইখিনি বস্তু অহংকাৰৰ পৰা সৃষ্টি হৈছে সেইবাবে গোটেইখিনিত অহংকাৰটো জড়িত হৈ থাকে আৰু কাম ক্ৰোধ লোভ মোহ এইবিলাক নীতি নিয়মত থাকিলে অকণমান সংযম কৰিব পাৰি হয়নে নহয় আচল সমস্যা কি এই অহং মম ভাৱটো মাতৃ যশোদাই ভগৱান কৃষ্ণক বান্ধিবলৈ যাওঁতে নন্দ মহাৰাজৰ 1 লাখ গৰু আছিল 1 লাখ পঘায়ো নোৱাৰিলেগৈ দুৱাঙুলত থাকি গ'ল মাতৃ যশোদাৰ মনত কি কাম ভাৱ আছিল নি ক্ৰোধ ভাৱ আছিল নি লোভ আছিল নি মদ মাচৰ্য ঈৰ্ষা শুই আছিল জানো একো নাই কিয় নোৱাৰিলে দুৱাঙুলত মই মোৰ ভাৱ বহুত উচ্চ পৰ্যায়লৈ থাকেগৈ অহংকাৰ নহয়নে সেই আচল সমস্যা এই মই মোৰ ভাৱ দুটা আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে এই মই মোৰ শব্দ দুটা উচ্চাৰণ নকৰাকৈ আপোনাৰ মোৰ জীৱনটোৱেই নচলে নহয় জানো কোনে ক'লে মই কৈছোঁ মোৰ হয় হয়নে সেইকাৰণে পুৱা গধূলা বাকী গোটেই দিনটো মই মোৰ শব্দ দুটা সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰি থাকোঁ আমি পুৱা গধূলা অন্ততঃ মই মোৰ শব্দ দুটা ঈশ্বৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে মই কোন ঈশ্বৰৰ দাসৰো দাস হয়নে নহয় গোপী ভট্টা পদকমলৈ দাসো দাসানো দাসং দাস গোপী ভট্টা পদকমলৰ দাসৰো দাস তানৱ ৰাসৱ হৈলো কেৱল গালেই নহয় ভাৱটোও লাগে যে মই তেওঁৰ দাসৰো দাস এইটো মোৰ পৰিচয় মই কোন ঈশ্বৰৰ সেৱকৰো সেৱক আৰু মোৰ কোন একমাত্ৰ ভগৱান সেইখিনি সময়ত মই মোৰ ভাৱটোৰো সাৰ্থকতা আহে কিন্তু যদি কেৱল সংসাৰৰ ক্ষেত্ৰতে মই মোৰ শব্দটা প্ৰয়োগ কৰি থাকোঁ তেতিয়াহ'লে তেওঁ বন্ধনত সোমাই গৈ থাকে বদ্ধতাত সোমাই গৈ থাকে এতিয়া অহংকাৰৰ পৰা সৃষ্টি হোৱাৰ কাৰণে সমস্যা গোটেইকেইটাত আছে এই কিছুসকলে এতিয়া চাবচোন দেই কথাবিলাক আচলতে বহল দৃষ্টিভংগীৰে চাব পাৰিলে ভাল হয় এই সত্যগুণৰ পৰা যি 14জন দেৱতা প্ৰকট হ'ল সেই 14জন দেৱতাক ঈশ্বৰে ক'ত অধিষ্ঠান দিলে আমাৰ শৰীৰত এই ভাগৱতৰ পদ এটাই বৰ বেছি সমস্যা সৃষ্টি কৰি থাকে আনৰ দেৱী দেৱ নকৰিবা হেব মূৰ্তিকো নাচাইবা ধৰ গৃহ নপকিবা প্ৰসাদো নাখাবা ভক্তি হৈব বিভিচাৰ এটা কথা ঠিক বৈষ্ণৱ মাৰ্গত আমাৰ ভজনীয় দেৱ এজনেই ভগৱান কৃষ্ণ বিষ্ণু নহয়নে গুৰি তেওঁৱেই কিন্তু তেওঁৰ পৰা সৃষ্টি হোৱা সমস্ত দেৱী দেৱতাসকলো তেওঁৰ বিভূতি আপোনাৰ ঘৰখনৰ মূল মানুহ আপোনাক চিনি পালোঁ বুলি আপোনাৰ ল'ৰা ছোৱালীক মই সন্মান নকৰিম এইটো কথা হ'ল এইটোতো হ'ব নোৱাৰে নহয়নে শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত আন দেৱ সমস্তকো নিন্দা নকৰন্ত কেতিয়াও যাতে আন দেৱী দেৱতা বুলি কাকো নিন্দা নকৰে এইটো ভাৱ হ'ব লাগে আৰু দ্বিতীয় কথা হ'ল কি আন বুলি ক'লেতো আমি তেওঁলোকক আন বুলি নুবুজোৱে কাৰণ ঈশ্বৰে নিজেই সৃষ্টি কৰিছে আন কেনেকৈ হ'ল আপুনি নিজৰ ল'ৰাটোক আন বুলি ক'ব জানো নিজৰ পত্নীক আন বুলি ক'ব জানো আন বুলি ক'লে আমি সকলোকে বুজোঁ যিসকল অনাৰ্য পৰম্পৰা আৰ্য পৰম্পৰাত থকাসকল কেতিয়াও আন হ'ব নোৱাৰে কাৰণ য'ত নৰবলি ইত্যাদিৰ বিধান আছে নহয়নে যিবিলাক তমোগুণৰ মাৰ্গ আমাৰ শাস্ত্ৰ উল্লেখ নথকা সেইসকলকে আমি আন বুলি ভাবোঁ আৰু তাত গৃহ শব্দটো প্ৰয়োগ কৰিছে মহাপুৰুষে মন্দিৰ শব্দটো প্ৰয়োগ কৰা নাই গৃহস্থী ঘৰখনৰ দেৱতা হৈছে পুৰুষজন সেইকাৰণে আমাৰ লক্ষ্মী নাৰায়ণ বুলিতো জ্ঞান কৰে কিছুসকলেতো নামানিব পাৰে কিন্তু কাৰোবাৰ সাহস আছেনে বিবাহৰ বিধিখন সলাই দিয়া লক্ষ্মী নাৰায়ণ বুলি জ্ঞান কৰা হয়নে নহয়
হয়নে নহয় বাৰু? সেই আপোনাৰ বিবাহিত পুৰুষজনক আৰু পত্নীগৰাকী দেৱী দেৱতা তাতেই আছে, আৰু তাতহে নালাগে, বাহিৰত নকৰো নালাগে, গোটেই দেৱী দেৱতা সোপাচোন ইয়াতেই বহি আছে। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ। গতিকে সূক্ষ্মভাৱেও চাব লাগিব। এই ইয়াত থকা বৰুণৰ প্ৰতি যদি আসক্ত নহওঁ, জিভা ইন্দ্ৰিয় দেৱতা বিষয়ে তিনিওটা সংযুক্ত হৈছে, জিভাখনৰ অধিষ্ঠাতা বৰুণ। এতিয়া বৰুণক কেৱল সোৱাদ খুৱাই থাকিলেই নহ'ব নহয়, সেই খোৱা বস্তুটোত শুদ্ধ আত্মিকতাটো বিচাৰ কৰিব লাগিব। কিন্তু ইফালে গ'লে একদম দেৱী দেৱতাৰ নাম শুনিলে একদম জঙি হৈ পৰিম নুশুনো বুলি, এইফালে যদি এসোপাকে আকৌ ভোগ খুৱাই থাকোঁ, ইন্দ্ৰিয় কেন্দ্ৰিকে হৈ থাকোঁ, তেতিয়াহ'লে হ'ব জানো? নহ'ব। সেইকাৰণে ইয়াতো গুৰুত্ব এটা দিব লাগিব। গৃহ অন্য দেৱী দেৱতাৰ গৃহলৈ প্ৰৱেশ নকৰোঁ, অন্য দেৱী দেৱতাৰ গৃহতে আছোঁ, কৰ্ণত দিগগণ, গোটেই দেৱী দেৱতাবিলাকেই আছেচোন, নহয়নে? সকলোৰে মৰ্যাদাটো বেলেগ বেলেগ। ঈশ্বৰ আছে কাৰণে ইন্দ্ৰিয়বিলাক বৰ্তি আছে, সেইটো ধাৰণা মনত ৰাখিলেই হ'ল। বোলে দেৱতাসকল কাণত আছে, কাণখন কাটি পেলাওঁ, নাকত আছে, নাকটো কাটি পেলাওঁ, এইটোতো আমি ক'ব নোৱাৰোঁ ন। এইখিনি লাগিব। সেইখিনি কিয়? নিৰ্দিষ্ট মাধ্যমৰ বাবে, কিন্তু মূল ভগৱন্ত কৃষ্ণই। এতিয়া সেইবিলাকলৈ আকৰ্ষিত হৈ যদি কৃষ্ণক উপেক্ষা কৰি দিওঁ, তেতিয়াহ'লে কিন্তু ভক্তি ভ্ৰষ্ট হ'ব, নহয়নে? গুৰিৰ গুৰুত্বতা সদায় গুৰিয়েই, আৰু ডালপাতৰ গুৰুত্বতা হয় ডালপাতৰ স্থানতে। কিন্তু গুৰিটোত পানী দিলোঁ বুলি ডালপাতবিলাক আমি কেতিয়াও কাটি নেপেলাওঁ, এইটো আমাক শিকোৱা হোৱা নাই। আৰু যাই হওক, কোনোবাই কিবা মানে নামানে নিজৰ ব্যক্তিগত কথা, কিন্তু এইবিলাক কথা লৈ সমাজবিলাক বিশৃংখল হ'ব নালাগে। নহ'লে ভাগৱত ব্যাখ্যাৰ নাম লৈ কথা প্ৰসংগত মই এইকাৰণেই কৈছোঁ, বেলেগ কৈতো মই ঘৰে ঘৰে গৈ ক'বগৈ নোৱাৰোঁ, এইটো একমাত্ৰ মাধ্যম। কিন্তু এইবিলাক কথা লৈ সমাজত আমুকক মানিবা, তামুকক নামানিবা, আমুক বেয়া, তামুক বেয়া, আমুক ভকত, তামুক অভকত, এইবিলাক বিচাৰ কৰিবলৈ গৈ গৈ আমাৰ ভাগ ভাগ হৈ গৈ আছে, যিটো হ'ব নালাগে। ধৰ্ম একহে কৰে। এইবিলাক কথাত লাগি যদি আৰু আমি সমাজত তেওঁলোকে মানে এওঁলোকে নামানে, এইবিলাক কথা কৰি পেলাই কেনেকৈ হ'ব? সেইকাৰণে বহল দৃষ্টিভংগীৰে ল'ব লাগে। বাৰু যাই হওক, 14জন দেৱতা, ঈশ্বৰো টেঙৰ। বাঘ সিংহ ইমান হিংস্ৰ জন্তু সৃষ্টি কৰিলে ক'তো সাক্ষী ৰখা নাই, কিন্তু মনুষ্যটো 14জন সাক্ষী ৰাখিছে। কোনটো ইন্দ্ৰিয়ই কি কৰে? কাৰণ আমি মিছা কথা কওঁ যে। ইয়াৰ পাছতে ৰজোগুণৰ পৰা কি হ'ল? পঞ্চ কৰ্মেন্দ্ৰ আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়। সেইকাৰণে ইন্দ্ৰিয়বিলাক সদায় ৰজোগুণতেই থাকে, হয়নে? মনটো ৰজোগুণত থাকে। আৰু তাতোতকৈ ভয়ংকৰ বিষয় হ'লে পঞ্চ তন্মাত্ৰ, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ। ইয়াতো অহংকাৰ আছে, শব্দতো অহংকাৰ আছে। এই মই ভাল কথা কৈছোঁ, মই জ্ঞানৰ কথা কৈছোঁ, এইটো ভাবিলেওতো অহংকাৰ হয়, নহয় জানো? আৰু শব্দৰ প্ৰতি আমি আকৰ্ষিতও হওঁ। কোনোবাই ভাল কথা কৈছে, আকৰ্ষিত হৈছোঁ, কিন্তু জৰুৰী নহয় ভাল কথা কোৱা ব্যক্তিজনেই যে ভালেই হ'ব, হয়নে? সেইকাৰণে তাতো ৰজো তমো গুণৰ প্ৰভাৱ আছে। ৰূপ, ৰূপতো সমস্যা আছে। ৰূপটো যদি ধুনীয়া হয়, সাজ পোছাক যদি ধুনীয়া হয়, তেতিয়া মানুহজনৰ ওপৰত সহজে বিশ্বাস উপজায়। সেইটোও জৰুৰী নহয়, ৰূপ ধুনীয়া হ'লেই যে ব্যক্তিজনো ভাল হ'ব। পুতনাটো ভিতৰি ভাল নাছিল ন, কিন্তু ভাল ৰূপ লৈতো গৈছিল, আছিলতো ৰাক্ষসী। ঈশ্বৰৰ সন্মুখলৈ গ'লে সেইকাৰণে বাস্তৱিকতালৈ লৈ যাব লাগে। গোসাঁই ঘৰলৈ গ'লোঁ, চাকি গছ জ্বলালোঁ, ধূপ জ্বলালোঁ, ঘোষা গালোঁ, কীৰ্তন গালোঁ, গুচি আহিলোঁ, কিন্তু নিজৰ জীৱনত যিখিনি পৰিৱৰ্তনৰ প্ৰয়োজন সেইখিনি বিষয়ে জানো ঈশ্বৰক ক'লোঁ? যদি সেইখিনি স্বীকাৰ কৰা নাই, ঈশ্বৰে মোক দেখিলেও চকুকেইটা ঢাকিহে দিব। যিদৰে পুতনাক দেখি পেলাই ঈশ্বৰে চকু ঢাকি দিছিল যে তই হৈছ ৰাক্ষসী, কিন্তু মোক ঈশ্বৰ বুলি জনাৰ পাছত মোৰ সন্মুখলৈ তই এগৰাকী সুন্দৰ ভদ্ৰ মহিলাৰ ৰূপত আহিছ। পুতনাই গতি পাইছে, কিন্তু স্নেহটো পোৱা নাই। ঈশ্বৰৰ সন্মুখলৈ গৈ সেইকাৰণে বাস্তৱিকতা কি ঠিক, মই ইয়ালৈ ভকতৰ হাজত আহিছোঁ, মোৰ ভিতৰত কপটতা যদি আছে আপুনিতো মোক নাই দেখা। ঈশ্বৰ উপাসনা সেইবাবেই প্ৰয়োজন, যাতে ঈশ্বৰৰ সন্মুখলৈ গৈ মোৰ জীৱনত যিখিনি পৰিৱৰ্তনৰ প্ৰয়োজন তাৰ বিষয়ে যাতে মই তেওঁক প্ৰত্যক্ষ ৰূপত ক'ব পাৰোঁ। ইয়াৰ পাছত শব্দ, স্পৰ্শ। স্পৰ্শ অবিহনেতো একোৱেই নহয়, হয়নে নহয়? আমি যে সংসাৰখনৰ ক্ষেত্ৰত প্ৰেম শব্দটো প্ৰয়োগ কৰোঁ, সংসাৰত কোনেও কাকো প্ৰেম ভাল পোৱা সম্ভৱেই নহয়। সেইটো মনৰ এটা ভ্ৰমহে। কাৰণ আপোনাক মোক যদি কোৱা হয় যে এনেকুৱা এজন ব্যক্তিক ভাল পোৱা যাক তুমি শব্দৰে শুনিব নোৱাৰা, এনেকুৱা এজন ব্যক্তিক তুমি ভাল পোৱা যাক তুমি স্পৰ্শ কৰিব নোৱাৰা, এনেকুৱা এজন ব্যক্তিক ভাল পোৱা যাৰ তুমি ৰূপ দৰ্শন কৰা নাই, সম্ভৱ হ'বনে প্ৰেম? হয়নে? য'ত শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ আছে তাত প্ৰেম সম্ভৱেই নহয়, সেইটো ভ্ৰম। সেইখন গোটেই কামালটো কৰ হয় ছালখনৰ, হয়নে? চব কেমিকেল ৰিয়েকশ্যন, তাৰ বাহিৰে একোডাল নাই, সঁচা কথা ক'বলৈ গ'লে। আৰু আজিকালি গোটেই জগতখনতো যিমান সমস্যা হৈছে তাৰ মূলতে হৈছে ছালখন।
এই ছালখনে সন্মানটোহে ৰাখি থৈছে। এইখন এৰুৱাই দিলে ময়ো আপোনাৰ ওচৰলৈ নাযাওঁ, আপুনিও মোৰ ওচৰলৈ নাহে, হয়নে নহয়? গতিকে কাৰণ আজিৰ জগতত প্ৰেম বুলি ক'লে ধৰি লওক ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাক ভাল পোৱা সেইটোকে বুজা যায়, নহয় জানো? সেইটোৱে নহয়, তাত প্ৰেম সম্ভৱেই নহয়। সেইটো এটা সম্পৰ্কহে। সম্পৰ্ক সকলোৰে সৈতে ৰাখিব পাৰি, হয়নে? যেতিয়া এজন মুখ্যমন্ত্ৰী হয়, মুখ্যমন্ত্ৰীজনেতো ধৰি লওক বিৰোধী দলৰ সৈতেও সম্পৰ্ক ৰাখিব লগা হয়, হয়নে নহয়? কিন্তু সম্পৰ্কহে ৰাখিছে, তাত প্ৰেম ভাল পোৱা নাই নহয়। ঠিক তেনেদৰে সম্পৰ্ক সকলোৰে সৈতে ৰাখিব পাৰি, কিন্তু সকলোৰে ক্ষেত্ৰত প্ৰেম কৰিব নোৱাৰে। প্ৰেম একমাত্ৰ ঈশ্বৰৰ ক্ষেত্ৰতহে পাৰি, য'ত তেওঁক আমি প্ৰত্যক্ষ ৰূপত শুনা নাই, য'ত আমি স্পৰ্শ কৰা নাই তেওঁক, নহয়নে? য'ত তেওঁ আমি প্ৰত্যক্ষ ৰূপটো দেখা নাই, তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে। সেইটো হৈছে বিশুদ্ধ স্বৰূপ প্ৰেমৰ, য'ত স্পৰ্শৰ গুৰুত্বতা নাই, য'ত ৰূপৰ গুৰুত্বতা নাই, য'ত শব্দৰ গুৰুত্বতা নাই। এইবিলাক নাথাকিলেহে প্ৰেম সম্ভৱ। কাৰণ এই লৌকিক জগতখনতো এইকেইটা নহ'লে কোনেও মানুহে কাকো ভালেই নোপোৱা হৈ যাব, নহয়নে? সেইকাৰণে এই পঞ্চতন্মাত্ৰৰ প্ৰকট তমো গুণৰ পৰা। আৰু এইসমূহ শৰীৰত থাকোঁতে লগতে আকৌ কাম ক্ৰোধ লোভ মোহ এসোপা আছেই, নহয়নে? কেনেকৈ আমি ঈশ্বৰক আত্মসমৰ্পণ কৰিম? বহুত টান। পূৰ্বতে ঋষিমুনিসকলে বহুতে আপোনাৰ বায়ু ভোজন কৰি গছৰ সৰাপাত খায়ো আত্মসংযম কিছুসকলে হ'ব পৰা নোৱাৰিছিল। তাত কি দেখুৱাইছে? ইন্দ্ৰিয়বিলাক ইমান প্ৰবল, আমি সাধাৰণ মনুষ্যই কেনেকৈ পাৰিম? সেইকাৰণে কি কৰিলে? লাহেকৈ গাড়ীখনৰ ইউটাৰ্ণ লৈ ঘূৰাই দিয়া। ইন্দ্ৰিয়বিলাক বিষয় ভোগলৈ ঘূৰি আছিল ন। মুখখনৰ পটককৈ বেয়া কথাটো ওলাই, নাকে বেয়া গোন্ধটো পায়, মনেৰে নিগেটিভটোৱে প্ৰথমতে ভাবে। গতিকে ডিৰেকশ্যনটো সলাবলৈ কি ক'লে? আত্মনিবেদন। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্মস্মৰে হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্ত। নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাশিকায়, বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বায়। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমূলায়। হয়নে? কাণেৰে হৰি কথা শুনাত, মুখেৰে হৰি কথা কোৱাত, মিতিৰ কুটুমৰ সৈতে কথা পাতোঁতে বোলে কৃষ্ণ নিজৰ ইষ্টদেৱৰ নামেৰে সম্বোধনটো কৰিব লাগে, যাতে সাংসাৰিক কথা পাতোঁতেও ইষ্ট চিন্তন হৈ থাকে, নহয়নে? সিমানকণহে কৰিব লাগে। কিন্তু সেইখিনি সময়ততো আমি ঈশ্বৰৰ নাম কোনেও নলওঁ। ৰামকৃষ্ণ নাম ভকতৰ সমাজত গ'লেহে বেছিকৈ গুৰুত্ব এটা দিওঁ, তাতো লাগিব। সেইটো ব্যৱহাৰিক প্ৰয়োগ। মনটো কিয় দিলে? তেওঁক চিন্তা কৰাৰ বাবে। মানুহজনলৈ চালে প্ৰথমতে আমি মুখখনলৈ চাওঁ, নহয়নে? ভগৱন্তলৈ চাওঁতে প্ৰথমতে কিহলৈ চাব লাগে? চৰণলৈ, ভৰি দুটালৈ। কাৰণ আশ্ৰয় ক'ত আছে? চৰণত। চৰণৰ পৰা চিন্তা কৰি ক্ৰমাৎ বোলে মস্তকলৈকে যাব লাগে, পুনৰ আকৌ মস্তকৰ পৰা চৰণলৈ গুচি আহিব লাগে। মুখখন কিয় চাই থাকিব? আমি লোট ল'ব নোৱাৰোঁ। তেওঁ অৰ্জুনকতো জ্ঞানৰ চক্ষু দি দিছিল, কিন্তু শেষত কি ক'লে? প্ৰভু, এই জ্ঞানৰ দৃষ্টিয়ে মই তোমাৰ এই বিৰাট স্বৰূপ চাই থাকিব নোৱাৰোঁ, তুমি এই ৰূপ সম্বৰণ কৰা। আমি কেনেকৈ পাৰিম তেতিয়াহ'লে? আৰু ভগৱানে যে সম্পূৰ্ণ প্ৰত্যক্ষ ৰূপত দৰ্শন দিয়াটো বহুত ডাঙৰ কৃপা। তেওঁ যদি দৰ্শন দিবলৈ হয়, আমাৰ শোৱাকণো নোহোৱা হৈ থাকিব। কিয় জানেনে? ক'ৰবালৈ মই যাত্ৰাই পথত গৈ আছোঁ, গৈ থাকোঁতে যেনিবা ধুনীয়া ঘৰ এটা দেখিলোঁ। ঘৰটো দেখাৰ লগে লগে চকুটো যায় নাই, বোলো ঘৰটো ধুনীয়া লাগিছে দেই, ধুনীয়াকৈ ৰাখিছে। কোনোবাই যদি ক'ৰবালৈ দামী কাপোৰ এযোৰ পিন্ধি যায়, ভাল বেয়া পিছত কাপোৰযোৰ ক'ৰ পৰা ল'লে? দামী গাড়ী এখন গৈছে, গাড়ীখন ক'ৰ পৰা ল'লে? কি কথা সুধো নে নুসুধো? নহয়নে? যিটো মানুহে ধুনীয়া ঘৰটো দেখি লাগি চাইছে, যিটো মানুহে কাপোৰযোৰত গুৰুত্ব এটা দিছে, যিটো মানুহে দামী মোবাইলটোত গুৰুত্ব এটা দিছে, আমাৰ আইসকলেও হুলৰ শৃংগাৰহে কৰে। আজিকালি হুলৰ শৃংগাৰৰ প্ৰয়োগ নাইকিয়া হৈছে। ভগৱানেতো 32 প্ৰকাৰ অলংকাৰ পিন্ধে, সেইসোপা পিন্ধি যদি সন্মুখলৈ আহি পেলাই লুট ল'ব পাৰিবনে? ঈশ্বৰ তুমি পিছত চাবা, অলংকাৰৰ প্ৰতি গুৰুত্ব এটা বেছি যাব, নহয়নে? আৰু ঈশ্বৰে যিটো ৰূপ দেখুৱাই এই চৰ্মচক্ষুৰে চাব নোৱাৰে, সেইটো মায়াজনিত ৰূপহে। ইন্দ্ৰিয় গ্ৰাহ্য যিটো ৰূপ, সেইটো মায়াজনিত। তেওঁক ধাৰণাহে কৰিব পাৰি, অৰ্থাৎ অনুভৱহে কৰিব পাৰি। অনুভৱটো কোনেও দেখুৱাই দিব নোৱাৰে। চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে, নহয়নে? তাক নিজে স্বাদ কৰা যায়, তাৰ জৰিয়তে জনা যায়। ভগৱন্তও ঠিক তেনেকুৱা। আৰু তাৰ মাধ্যম দিলে কি? নাম, নহয়নে? এতিয়া সেই নাম বুলি কওঁতে চাওকচোন, নাম লৈয়ে আছোঁ। এতিয়া নামত কৃষ্ণ যিহেতু পূৰ্ণ, সেইবাবে নামতো পূৰ্ণত্ব আছে। কোনোবাই গীতা ভাগৱত নুবুজাকেও যদি পাঠ কৰিছে, যদি তেওঁ ভাৱেৰে পাঠ কৰিছে, মনত আনন্দ বৃদ্ধি পায়। নামষাৰ কীৰ্তনত কি গাইছে ধৰিব পৰা নাই, কিন্তু তেওঁ গাই গৈ আছে, মনটো আনন্দ বৃদ্ধি পাই যায়নে? এইটো আধ্যাত্মিক আনন্দ। যেতিয়া নামৰ সৈতে ভাৱটো জড়িত হয়, তেতিয়া সি সাধনালৈ ৰূপান্তৰ হয়।
তাৰ বিপৰীতে ভৌতিক জগতখনত চাওকচোন, কাৰোবাৰ ঘৰত সন্তান এটি জন্ম হৈছে, জন্ম হোৱা দিনৰ আনন্দ ছমাহ বছৰকলৈ একেই নাথাকে। আমাৰ নিচিনা বয়সতো ভুলতো নাথাকেগৈ, নহয়নে? কথা ক'লে নুশুনা হৈ যায় নহয় বহুত ল'ৰা ছোৱালী, নহয়নে? কোনোবাই চাকৰি এটা পাইছে, চাকৰি পোৱা দিনাৰ যিটো আনন্দ ৩-৪ বছৰ পিছত একেটা আনন্দ থাকে জানো? নাথাকে। একে ভাগৱতকে শুনি আছোঁ, একেখিনি ঘোষাকে গাই আছোঁ, কাৰোবাৰ মুখত শুনিছে জানো? নতুনকৈ ঘোষা এভাগ ওলোৱাহেঁতেন কাৰো মুখত শুনিবলৈ নাপায়। কাৰণ ইয়াত পূৰ্ণ ঈশ্বৰ কৃষ্ণৰ লীলা বৰ্ণনা কৰা হৈছে। যিমানে ভাৱপূৰ্ণভাৱে ইয়াক শ্ৰৱণ কীৰ্তন কৰা যায়, সিমানে মনত আনন্দ বৃদ্ধি পায়। আৰু তাক উচ্চাৰণ কৰিলে শৰীৰত এটা ভাল ৰসায়নো বোলে নিৰ্গত হয়। তাক বিজ্ঞানীসকলৰ নাম দিছে আনন্দামাইট, আনন্দ অনুভৱ হয়, হয়নে? সেইকাৰণে শুদ্ধ আত্মিক কথাখিনি ক'ব লাগে, শুনিব লাগে, যাতে মনটো অন্তত পবিত্ৰ হৈ থাকে। মন পবিত্ৰ কৰাটো বহুত ডাঙৰ। এবাৰ যদি মনটো অপবিত্ৰ হৈ যায়, পবিত্ৰ কৰিবলৈ বহুত সময় লাগে, এটা জীৱনো কম হ'ব পাৰে, হয়নে? বগা ধুতিখনত দাগ এটা লাগিলে যোৱাবলৈ বৰ টান লাগে নহয়, দাগবিহীন জীৱন এটা লাগে। তাৰ বাবে আত্মনিবেদন এইখিনি ব্যৱস্থা। বোলে কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্মস্মৰে, হস্তে কৰে কাম, হাতেৰে ঈশ্বৰৰ কৰ্ম। ঈশ্বৰৰ কৰ্ম কোনখিনি? প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত পোৱা প্ৰতিটো কৰ্ম ঈশ্বৰৰ। যেতিয়া উশাহ নিশাহ, এটা উশাহ নিশাহ আমি নিজে ল'ব পৰা নাই, ঈশ্বৰে দি আছে কাৰণে পাই আছো, নহয়নে? তেতিয়াহ'লে এই ঘৰটো সাৰোঁতেও, জেওৰাখন দিবলৈ যাওঁতেও, নামঘৰ লেপন কৰোঁতেও সেইটো ঈশ্বৰৰ কৰ্ম। খালি ভাৱটো লাগে যে ঈশ্বৰে দিছে কাৰণে মই কৰিবলৈ পাইছোঁ। কাৰণ চাকি গছ জ্বলোৱাত যিমান পুণ্য আছে, তাতোতকৈ বেছি হৰি মন্দিৰ মাৰ্জনত আছে, হয়নে? কিন্তু আমি হৰি মন্দিৰ মাৰ্জন কৰাটো এইটো মোৰ কাম নহয়, ইটোহে বেছি প্ৰাধান্যতা দিওঁ। ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত, সেৱাৰ ক্ষেত্ৰত কৰ্মৰ তাৰতম্য নাই। মহাৰাজ অম্বৰীশ তাৰ প্ৰত্যক্ষ প্ৰমাণ। মহাৰাজ অম্বৰীশে সদায় হৰিক পূজাৰ বাবে যায়। এজনে চন্দন পিহি দিয়ে, এজনে পুষ্প চয়ন কৰি দিয়ে, এজনে ভোগ বনাই দিয়ে। যথাসময়ত তেওঁ ৰজা হয় আৰু গৈ পেলাই ঈশ্বৰক অৰ্পণা কৰে, স্তুতি কৰি গুচি আহে। কিন্তু এদিন থাকোঁতে থাকোঁতে তেওঁৰ ভাৱ ইমান গভীৰ হৈ পৰিল যে মই ঈশ্বৰক সেৱা কৰিছোঁ ঠিকেই, কিন্তু মই বেছিকৈ সেৱা কৰিবলৈ পোৱা নাই নহয়। মোকচোন ফুল বেলেগেহে গোটাই দিয়ে, মোকচোন ভোগ বেলেগেহে বনাই দিয়ে, মোৰ মন্দিৰো বেলেগে মচি দিয়ে, মইচোন বেছিকৈ ঈশ্বৰৰ সেৱা কৰিবই পৰা নাই। হৰিটো পাইছোঁ, ঈশ্বৰৰ সেৱাৰ পিছদিনা গোটেই সকলোকে নিবৃত্তি দি দিলে, মই নিজে মচি ল'ম, নিজে গোটাই ল'ম, তাৰ ফলত ঈশ্বৰৰ সেৱা বেছি। এইটো হৈছে ভক্তৰ মনোভাৱ, সেৱা, নহয়নে? মই কৰাটো সেৱা নহয়, কিন্তু মই আহিছোঁ, কথা কৈছোঁ, মই গুচি যাম, ইয়াত মোৰ সেৱা নাই হোৱা। কিন্তু সেৱা এই অনুষ্ঠানটোত যিসকলে কৰ্তা কৰ্তা প্ৰবৰ্তা হৈ লাগি আছে, সেয়াহে আচল সেৱা, এইটো সেৱা নহয়, এইটো এটা মাধ্যম। সেইকাৰণে চাবচোন মহাপুৰুষে ইমান পাঠ প্ৰসংগৰ ব্যৱস্থা ৰাখিলে, নহয়নে? নামৰ ক্ষেত্ৰতো হ'ব হোৱা নাম, দিহা নাম, থিয় নাম, ইমান বিভাগ ৰাখিলে। ক'ৰবাত শুনিলেনে ভাগৱত ব্যাখ্যা বুলিওতো এটা ৰাখিব পাৰিলেহেঁতেন, ৰাখিছিলে জানো? নাৰাখিলে। কাৰণ বৰকে ব্যাখ্যাত গুৰুত্ব এটা দিলে হয়, বুজাৰ বাবে ব্যাখ্যা প্ৰয়োজন, কিন্তু বুজোতে বুজোতে বৰ বেছি বুজাত গুৰুত্ব এটা হৈ যায়, তাৰ ফলত আচৰণত থাকি যায়। আমাক যিমানখিনি দিয়া গৈছে পৰ্যাপ্ত। আলোচনা কিয় লাগে? নজনা কথাটো জানিবলৈ, নুবুজা কথাটো বুজিবলৈ, নহয়নে? বছ। কিন্তু কেৱল আমি বুজি থাকিলেও নহ'ব, যি পোৱা গৈছে তাক নিষ্ঠা সহকাৰে পালন কৰিব লাগে। এতিয়া সেই মনেৰে চিন্তা কৰাৰ পাছত সি মূৰটো কিয় দিলে? ঈশ্বৰৰ বোলে নিৰ্মালি গ্ৰহণ কৰিবলৈ। ঈশ্বৰৰ নিৰ্মালি কেতিয়া প্ৰস্তুত হয়? এই যে অলপ আগত যে পূজাৰ প্ৰসংগ আহিছিল, ভগৱন্ত আমাৰ হৃদয়ত আছে ন। আসন ভাগত কেনেকৈ ভক্তজনে নিজৰ হৃদয়ৰ পৰা বিষ্ণুক অৰ্চন কৰিবলৈ নিজেই বিষ্ণুময় হ'ব লাগে। সেইকাৰণে প্ৰথম গুৰুৱে যি মানস ধ্যান দিয়ে, মানস ধ্যানৰ জৰিয়তে নিজক চিন্তা কৰে, চিন্তা কৰি নিজৰ শৰীৰত হৃদয় পদ্মত ঈশ্বৰৰ ৰূপটো আনে, আৰু সেই ঈশ্বৰৰ ৰূপটো প্ৰাণ বায়ুৰ জৰিয়তে ব্ৰহ্মৰন্ধ্ৰই বাজ হৈ সন্মুখৰ আসনত যে স্থিত হৈছে, এইটো ভাৱনা কৰে। আৰু ভাৱনা কৰি ভক্তজনে কি ভাবে? মোৰ সন্মুখত সেই আসনত ঈশ্বৰ উপবিষ্ট হৈছে, হয়নে? তাৰ পাছত মানুহ এজন আহিলে পোনপ্ৰথমে ভৰি ধুবলৈ, মুখ ধুবলৈ জল দিওঁ, হয়নে? পূজাত কি কৰে? সেই পাদ্য অৰ্ঘ্য আচমনি। পাদ্য মানে হৈছে কি? ঈশ্বৰৰ ভৰি ধোৱা জল, অৰ্ঘ্য মানে মুখ ধোৱা, আচমন মানে মুখ প্ৰক্ষালন কৰা জল। ঈশ্বৰ আহিছে, সেই কল্পনা কৰি তাকেই ভাৱনা কৰি দিয়া যায়। ঈশ্বৰকটো কি দি প্ৰশংসা কৰিম ন? ধন্যবাদৰ সূচক হিচাপত সেই এপাহি গন্ধ পুষ্প আৰু ভগৱন্ত আটাইতকৈ প্ৰিয় সেই তুলসী পত্ৰটি অৰ্পণ কৰা যায়। ধূপ দীপ এইখিনি ঈশ্বৰক ধন্যবাদ সূচক দ্ৰব্য। সাধ্য অনুসাৰে নৈবেদ্য, প্ৰভু তোমাক কিনো দিম, তুমি সমস্ত দিছা, সেই কৃতজ্ঞতাৰ ওপৰত নৈবেদ্যৰ ঠগীখন। তাৰপিছত স্তুতি পাঠ কৰি
সেই পূজা সমাপন হয় আৰু ঈশ্বৰক দিয়া বস্তু যেতিয়া ভক্তজনক দিয়া যায় সেয়া হৈছে নিৰ্মালী সেয়া লাগিলে প্ৰসাদেই হওক প্ৰসাদো নিৰ্মালী নহয়নে প্ৰসাদ সেইকাৰণে আমাৰ বেছিকৈ দিয়া ব্যৱস্থা নাই কিন্তু এতিয়া সমাজত প্ৰচলন হৈ গ'ল আৰু প্ৰসাদ যিমানে কমকৈ দিয়ে সিমানে মৰ্যাদাটো থাকে প্ৰসাদৰ সন্মানটো থাকে ইমানখিনিলে যেতিয়া প্ৰসাদ যাব তেতিয়াহ'লে প্ৰসাদৰ সন্মান নাথাকেগৈ নহয়নে সেইকাৰণে প্ৰসাদ অল্প ৰূপত গ্ৰহণ কৰিব লাগে অল্প ৰূপত দিব লাগে এইটো কথা সুকীয়া যে আমাৰতো ঘৰলৈ ভাগ দিয়ে ঘৰৰ কোনোবা এজন সদস্য আহিব পৰা নাই তেওঁলোকৰ বাবেও প্ৰসাদ অকণমান দি পঠিওৱা হৈছে নহয়নে কিন্তু এইখন পাত নহয় হয়নে সেইখন পাত দিলে প্ৰসাদৰ মৰ্যাদাটো নাথাকে নহয় ঘৰলৈ নিয়াৰ পিছত প্ৰসাদকেইটা সেইবোৰ ৰূপত সন্মান কৰা হয় জানো কিন্তু হাততে এমুঠি দিয়কচোন পৰম তৃপ্তিৰে খাব নহয়নে মগুমাকেইটা লাগিলে আঙুলিকেইটা চুপি চুপি খাব নহয়নে কিন্তু এইখিনি যদি দি দিয়ে অনিহা উপজিব তাৰ ফলত কি হয় প্ৰসাদৰ অপমান হৈ যায় ন সেইকাৰণে প্ৰসাদ অল্প ৰূপত গ্ৰহণ কৰোঁ উদৰ পূৰে খাব নালাগে ভাল বস্তু হ'লেও উদৰ পূৰে গাহৰিয়েহে খায় মানুহে নাখায় উদৰ পূৰে খোৱাৰ পিছত গাত এলাহ লাগেগৈ নহয় একো কাম কৰিবলৈ মন নাযায় পেটটো উগাৰ আহিব আৰু যেন পৰি থাকোঁ নহয়নে ভাল বস্তু সেইকাৰণে এনেকুৱাকৈ খাব লাগে যাতে শৰীৰৰ পেটটোৰ এটা অংশ খালী থাকে খালী থাকিলে কি হ'ব সেইখিনি হজম হ'বলৈ অকণমান শৰীৰটো সক্ৰিয় হৈ থাকিব ন কিন্তু ইয়ালৈকে যাতে মোৰ ভৰ্তি হৈ যাওঁ মোৰ একো কৰিবলৈ মন নাযায় নহয়নে সেইকাৰণে অল্প আহাৰী অল্প মানে এইকণ খোৱাৰ কথা কোৱা নাই নিজৰ পৰিমাণ সাপেক্ষে আৰু এইটো পৰিমাণটো ভিন্ন হ'ব পাৰে ইয়াৰ পাছত কি ক'লে চক্ষু দুটা কিয় দিলে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক প্ৰতিমা মানে কি ঈশ্বৰৰ প্ৰতীক লাগিলে সেয়া সিংহাসন ভাগেই হওক ঈশ্বৰৰ কোনোবা মূৰ্তিয়ে হওক কোনোবা চিত্ৰপটেই হওক ভগৱান যেতিয়া সৃষ্টিৰ প্ৰতিটো বিন্দুত আছে ন সমস্ত ভূতদে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই কথাটো যদি সত্য হয় তেতিয়াহ'লে ঈশ্বৰ সকলোতে আছে নহয়নে আমি এতিয়া সকলোতে ভাৱনা কৰিব নোৱাৰোঁ শিলটোতো যে ভগৱান আছে কাৰণ আমাৰ চেতনাটো ইমান শুদ্ধ নহয় সেইবাবে অন্ততঃ ঈশ্বৰৰ প্ৰতীকসমূহত যে ঈশ্বৰ আছে সেইটো ভাৱনা কৰিব লাগে যে শাস্ত্ৰত যিদৰে ঈশ্বৰ আছে ঈশ্বৰ সেই চিত্ৰপটখনতো ঈশ্বৰ আছে নহয়নে সেইবাবে য'তে ত'তে ঈশ্বৰৰ চিত্ৰ ৰাখিবও নালাগে আৰু য'তে ত'তে ঈশ্বৰৰ নামো লিখিব নালাগে আমাৰ য'তে ত'তে লিখি দিয়া যায় লিখি দিয়াৰ পিছত কি হয় সেইকাৰণে চাবচোন ৰাম নামী বস্ত্ৰখনো যে কঁকালৰ তলত আজিকালিতো ভগৱানৰ নাম লিখা এনেকুৱা চোলা কাপোৰ ওলাইছে সেই চোলা কাপোৰটো লেতেৰা হ'লে ক'ত ধুব গা ধোৱা বাথৰুমটোত যি ৰামকৃষ্ণ নাম আসনৰ কাপোৰখনত থাকে সেই ৰামকৃষ্ণ নাম যেতিয়া সেই আপোনাৰ মূত্ৰ প্ৰস্ৰাৱ ত্যাগ কৰা বাথৰুমটোত থুকুচি দিব কিটো থাকিলে আৰু নামঘৰৰ কাপোৰখন নি ঘৰৰ বাথৰুমটোত আমি নুধুংগে নহয় হয়নে বাল্টি এটা বেলেগকৈ কিনি আনো চাৰ্ফ চাবোন বেলেগকৈ কিনি তাৰপিছত বহুত সাৱধানতে ধোৱা যায় হয়নে সেইকাৰণে ৰামকৃষ্ণ নাম মন্ত্ৰতকৈও শক্তিশালী মন্ত্ৰত বিধি নিষেধ আছে সকলোৱে আমি মন্ত্ৰ উচ্চাৰণ কৰিবও নোৱাৰোঁ আৰু সকলো মন্ত্ৰত আমাৰ সকলোৰে অধিকাৰো নাই কিন্তু নামত সকলোৰে অধিকাৰ আছে যি নামে জীৱক তৰাব পাৰে সেই নাম য'তে ত'তে কিয় লিখিম গোপনভাৱে ৰাখিব লাগে নাম গুৰুৱে কাণে কাণে দিয়ে হয়নে নহয় এতিয়া চাব আপোনালোকৰ ইয়াত বৰ ভাল কথা এটা দেখিছোঁ নক'লোহেঁতেন কিন্তু মানে এতিয়া নাই কাৰণে কৈছোঁ সাধাৰণতে আমাৰ যিবিলাক মাংগলিক অনুষ্ঠানৰ চিঠি পত্ৰ স্থাপন কৰা যায় ন তাত চাবচোন সাধাৰণ কাগজ এখন হ'লেও তাত ভাগৱতৰ মূল মন্ত্ৰটো লিখি দিয়ে কিন্তু আপোনালোকৰ লিখি দিয়া নাই এইটো বহুত চিন্তাশীল ব্যক্তিৰ কামেই হ'ব কাৰণ ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ গুৰুৱে কাণে কাণে শিষ্যক দিয়ে আৰু মন্ত্ৰত সকলোৰে অধিকাৰ নাই যেতিয়ালৈকে গুৰুমুখে মন্ত্ৰ লোৱা নাযায় হয়নে এতিয়া যি দ্বাদশাক্ষৰ মন্ত্ৰত 12 স্কন্ধ ভাগৱতৰ সাৰ সোমাই আছে সেই মন্ত্ৰ নিমন্ত্ৰণী পত্ৰত লিখা বস্তু হয় জানো লিখাটো ডাঙৰ কথা নহয় এই চিঠিখন নি জানো মই গোসাঁই ঘৰত নথংগে নহয় অনুষ্ঠান গ'ল মই পেলাই দিবও পাৰোঁ তাৰ ফলত কাৰ অপমান হ'ল সেই দুখটোৱে কাক পাব মোক নাপায় মই নোচোৱাকৈ পেলাই যিজনে প্ৰস্তুত কৰিছিল নহয়নে সেইকাৰণে কয় যে শিষ্যই যদি বোলে কিবা অপৰাধ কৰে তাৰ দুখটো গুৰুকো পায় গুৰুৱেও পায় নহয়নে সেইবাবে কোৱা হৈছে কিছুমান বস্তু ব্যৱহাৰত বহুত সতৰ্কতা ঈশ্বৰৰ নিৰ্মালীকণো সেইকাৰণে আমি আৰু শুকাই যোৱাৰ পিছত য'দত তলত দলিয়াই নিদিওঁ কিয় নিদিওঁ প্ৰসাদকেইটা আমি দলিয়াই নিদিওঁ নহয়নে কিবা পাছত খোৱাৰ যদি অনুপযোগী হৈ গৈছে তেতিয়াহ'লে আমি গৰুজনীক দি দিওঁ নহয়নে গুৰুজনীক দিয়াটো সেইটো বেয়া কাম নহয় কাৰণ গুটো দেৱতুল্য বুলি আমি জ্ঞান কৰোঁ ন গু পূজিত ভগৱন্তৰ আটাইতকৈ প্ৰিয় নহয়নে কেতিয়াবাতো অনুপযোগী হৈ যাব এতিয়া কেঁচা মাহকেইটা থৈ দিওঁতে যদি বহুত ঘণ্টা থৈ দিয়া যায় বেয়া হৈ যাব সেইবুলিতো আমি দলিয়াই নিদিওঁ ন তাকো যথাযোগ্য স্থানতেই পেলোৱা যায়
গতিকে প্ৰতিটো বস্তু ইমান সূক্ষ্ম ব্যৱহাৰ আছে এই সৰু সৰু কথা কিছুমান আৰু কেতিয়াও প্ৰসাদ বাওঁ হাতত গলিয়াই খাব নালাগে পানী গিলাচ খাওঁতো আমি সোঁ হাতেহে খাওঁ নহয় জানো বাওঁ হাতে কিবা বস্তু খাওঁ জানো কিন্তু কেতিয়াবা ধৰি লওক অভ্যাসগতভাৱে আহি যায় প্ৰসাদকেইটা বাওঁ হাতত লৈ খোৱা যায় তাৰ ফলত প্ৰসাদৰ মহিমা নষ্ট হয় আৰু প্ৰসাদ কেতিয়াও গলিয়াই নহয় গলিয়াই আমি পিলহে খাওঁ ঔষধহে খাওঁ নহয় জানো গোট খাই গলিয়াই ঈশ্বৰৰ প্ৰসাদ গলিয়াই নহয় সন্মানে তাতো বিনয়ী ভাৱ হয়নে এইবিলাক হৈছে আচাৰ এই আচাৰতহে ধৰ্ম বৰ্তি থাকে আৰু যাই হওক গতিকে চকু দুটাৰে ভক্তসকলৰ দৰ্শন ভক্তৰ দৰ্শনটো কি আছে এই সাজযোৰ বহুত শক্তি আছে হয়নে নহয় সাধাৰণ মানুহ এজনে যদি ধুতিখন পিন্ধি এই বেংকটোলৈ যায় তেতিয়াহ'লে একো নজনা ব্যক্তিজনেও তেওঁ ধুতি পিন্ধি আহিছে ভকত বুলি ভাবি সন্মান কৰে সেইখিনি সময়ত এইটো নহয় মই ভকতি কৰিছোঁ কাৰণে সন্মান ব্যক্তিজনৰ নাই সন্মান স্থানৰহে আছে সাপটো যদি ঘৰত সোমাই মই ফেনাইল ছটিয়াম নামঘৰত সোমালে কি কৰিম ফেনাইল ছটিয়াম জানো নজটিয়াও নহয় কিবা এটাৰ ওপৰত ঈশ্বৰ আহিছে বুলিয়ে ভাবিম কাৰোবাক জন্তু বুলি কৈ দিলেতো আমি বেয়া পাম কিন্তু সিংহ পুৰুষ বুলি কৈ দিলেতো আমি ভাল পাওঁ আল্টিমেটলিটো জন্তু বুলিয়ে কৈছে সন্মান তেতিয়াহ'লে কাৰ আছে সাপটোৰ নাই সাপটোৰ স্থানৰ ঘৰত সোমাইছে কেনেকৈ খেদাই পঠাওঁ কেনেকৈ ফেনাইল ছটিয়াই দিওঁ সেইটো ভাবিছোঁ কিন্তু কেনেবাকৈ নামঘৰ মণিকূটত সোমালে ভুলতো সেইটো নহ'ব কি জানি ঈশ্বৰে কিবা এটা ৰূপত আহিছে স্থান জন্তু বুলি ক'লে বেয়া লাগিব সিংহ পুৰুষ বুলি ক'লে ভাল লাগিব স্থানৰ সন্মান হয়নে ব্যক্তিৰ সন্মান সেইবাবে কাহানিও কৰা হোৱা নাই সদায় স্থানৰ সন্মান যেতিয়া সাধাৰণ ব্যক্তিজনে শুদ্ধ আত্মিক বস্ত্ৰযোৰ পৰিধান কৰে তে ভাৱটো বেলেগ হয়নে নহয় সেইকাৰণে চকু দুটাই ভক্তসকলক দৰ্শন কৰিব লাগে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান দুইটো সেৱা দৰ্শনে কৰিবা বহুমান ভকত আৰু প্ৰতিমা বোলে ঈশ্বৰৰ দুটা প্ৰত্যক্ষ অধিষ্ঠান নহয়নে আইসকলেও যেতিয়া চাদৰখন লৈ ৰিহাখন লৈ পেলাই নামঘৰলৈ সেইখিনিত মনটোৰ ভাৱটোৱে বেলেগ হয়নে নহয় আমিচোন নামঘৰলৈ লং পেণ্ট পিন্ধিও আহিব পাৰোঁ নাহো নহয় কিয় সাজ পোছাকযোৰ এটা অনুকূল পৰিৱেশ মনত সৃষ্টি কৰি দিয়ে সেইকাৰণে সাজযোৰতো এটা সাত্বিকতা লাগে সেইবাবে চকু দুটাই সেই শুদ্ধ সাত্বিকখিনিহে দৰ্শন কৰাৰ কথা কৈছে ভুল চাবলৈ কোৱা নাই যিজনে যি কৰ্ম কৰিছে তেওঁ তেনেকৈ ফল পাব নিজৰ শুদ্ধতাটো নিজৰ ভিতৰত লাগে বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিভাখন কিয় দিলে ঈশ্বৰৰ নৈবেদ্য গ্ৰহণৰ বাবে পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায় ভৰি দুটা কিয় দিলে বিষ্ণু বৈষ্ণৱৰ স্থানলৈ যাবলৈ তালৈ গৈ কি কৰিবগৈ লাগে আমি বোলে যাওঁ নহয় মাহেকত বোলে বছৰেকত শৰাই এভাগ দি থৈ আহোঁগৈ চাকি এগছ দি থৈ আহোঁগৈ ভাদ মাহতো আমিতো এটা বেলেগ হেৰি থাকে ভাদ মাহততো কি বহুসকল লোক সৎসংগলৈ যায় সত্ৰলৈ যায় নামঘৰলৈ যায় নহয় জানো যোৱাৰ আগত উদ্দেশ্যটো স্পষ্ট কৰাটো প্ৰয়োজন কিয় গৈছোঁ চাকি গছ দিবলৈ নে সৎসংগলৈ গৈ পেলাই অকণমান বহি কেৱল মই সত্ৰ নামঘৰ বুলি কোৱা নাই অন্য জীৱনতো কোনো সৎসংগলৈ গ'লে তেওঁৰ পৰা আমি কি শিকিব পাৰোঁ অকণমান হৰি কথা পতাৰ ভাৱনা লৈ যাবলৈ তেতিয়া সাৰ্থকতাটো থাকে নহয়নে নহ'লে ভাগৱতলৈ বোলে গৈছিলোঁ বইল ভাতকেইটা খোৱালে ঘিউ দি দিছিলে ভাল লাগিলে সেইটোহে ওলাই গ'ল তাত কি গালে কি পাতিলে সেইটো পটককৈ নোলাই গ'ল সেয়াও লাগে শৰীৰটোতো ৰাখিব লাগিব নহয় জানো কিন্তু লগতে ইটোও লাগিব যে যিদৰে মুখৰ তৃপ্তিটো বিচাৰ কৰিছোঁ মনৰ তৃপ্তিটো তাত বিচাৰ কৰিব লাগিব সাধু সংগলৈ এইকাৰণেই যাব লাগে ভজন কথা পাতিবলৈ হয়নে ভজন মানে কি ঈশ্বৰক কিদৰে আমি ভজিম সেইবাবে মহাপুৰুষে এইটো ক্ৰম ৰাখিলে শৰণৰ পাছত ভজন শৰণত প্ৰথম আশ্ৰয়হে হ'ল ভজনত গুৰুৱে কিদৰে সেই সদাচাৰখিনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে কেনেদৰে তেওঁ চলিব ভজন লোৱা প্ৰতিজন ব্যক্তিটো শৰাই নহযায়গৈ সমাজে যিজনক আজ্ঞা দিব প্ৰস্তুত কৰি ল'ব তেওঁহে শৰাই ভাগ সজাব শৰাই সজোৱা নাম প্ৰসংগ কৰা এইখিনি সামাজিক এটা দায়িত্ব যেতিয়া সমাজ এখনে এজন ব্যক্তিক চয়ন কৰে সামাজিক ক্ষেত্ৰখন নহয়নে কিন্তু সদাচাৰখিনিটো প্ৰত্যেক জীৱনত লাগিব সেইবাবে ইয়াৰ পাছতে সদাচাৰখিনি গ্ৰহণ কৰাটো প্ৰয়োজন ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰ কি হয় পোনপ্ৰথমতে কি কয় গুৰুক চিন্তন কৰিব লাগে নহয়নে গুৰুৰ জৰিয়তেতো ভগৱন্তক পোৱা যাব গুৰুৰ পাছতে ইষ্টদেৱ অৰ্থাৎ আমাৰ ভজনীয় দেৱ ভগৱান কৃষ্ণক নহয়নে আমাৰতো ৰাতিপুৱা শুই উঠি এতিয়া চাব এইখিনিতে সমাজৰ কোনোবাখিনিত অকণমান ভুল বুলি ক'লে ভুল হ'ব ভুল ধাৰণা এটা আছে ৰাতিপুৱা শুই উঠি আমাকতো গুৰুৱে শিকায় গুৰু স্মৰণ ইষ্ট স্মৰণ লগতে কোৱা হয় 5 গৰাকী কন্যাকো ৰাতিপুৱা শুই উঠি চিন্তা কৰা যায় অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী তথা পঞ্চকন্যা স্মৰে নিত্যং মহাপাতকনাশনম যে অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী এই 5গৰাকীক কোৱা হয় পঞ্চ মহাসতী
এই পঞ্চমহাসতী স্বৰূপ 5গৰাকী মাতৃক স্মৰণ কৰি এইটো প্ৰাৰ্থনা কৰা হৈছে যাতে তেওঁলোকৰ দৰে সতীত্বৰ গুণ পবিত্ৰতাৰ গুণ মোৰ জীৱনলৈও আহে নাইনে এইখিনিতে আকৌ সমাজৰ এটা ভুল ধাৰণা আছে চাবচোন কিছু কিছু ঠাইত আজিও এনে পৰম্পৰা এটি আছে যে যেতিয়া বিষয়টো ক'ব লগা হৈছে আৰু যে যেতিয়া এগৰাকী আইৰ স্বামীজনৰ বিয়োগ ঘটাৰ পাছত সমাজত এনেকুৱা কিছু কিছু চিন্তা আছে বোলে তেওঁৰ হতুৱাই কোনো মাংগলিক কৰ্ম কৰাব নালাগে ইয়াতকে আৰু কালকুট বিষ একো হ'বই নোৱাৰে ভক্তি কৰি কৰি কালকুট বিষ খাই থকা আপোনাৰ জীৱনটো বিচাৰ কৰাৰ অধিকাৰ মোক দিয়া নাই মোৰ জীৱনটো বিচাৰ কৰাৰ অধিকাৰ আপোনাক দিয়া হোৱা নাই না শাস্ত্ৰই দিছে না গুৰুৱে দিছে নহয়নে কিছুমান কথা ক'লে অকমান আবেগটো গুচি আহে এইবিলাক কথাটো লাগি থাকিব লাগে না আজি মোৰ জীৱনত কিবা এটা বেয়া ঘটনা মই ইচ্ছা কৰিতো নিজৰ জীৱনৰ পৰা পৰিয়ালৰ পৰা কোনোজন আঁতৰি নাযায় নহয়নে তেওঁ গুচি গ'ল তেওঁ তেনেদৰেই পাব লগা আছিল কিন্তু তাৰ ফলটো প্ৰত্যক্ষ শৰীৰ ধৰি থকা জীৱ এটাক মনোকষ্ট দিয়া হ'ব সেইটো কোনো প্ৰকাৰ ধৰ্ম হ'বই নোৱাৰে আৰু যদি সেইটো দৰ্শন থাকিলেহেঁতেন ৰাতিপুৱাই শুই উঠি গুৰুৱে আমাক নকলেহেঁতেন ৰাতিপুৱাই শুই উঠি অহল্যাৰ নাম লোৱা অহল্যাৰ স্বামী বিয়োগ হৈছিল দ্ৰৌপদীৰ নাম লোৱা আই দ্ৰৌপদীটো আছিল অহল্যাৰ দ্ৰৌপদী তাৰা গুৰু বৃহস্পতিৰ পত্নী কুন্তি দেৱী কুন্তিটো সকলোৱে জানে দেৱী কুন্তিৰ স্বামী পাণ্ডুৰ বিয়োগ হৈছিল ৰাতিপুৱা শুই উঠি তেওঁৰ নাম ল'বলৈ নকলেহেঁতেন ভাগৱততো কুন্তিৰ স্তুতি ভক্তিৰ স্তুতিৰ ক্ষেত্ৰত কিমান এটা উচ্চ পৰ্যায়ৰ স্তুতি নহয়নে নাথাকিলেহেঁতেন কুন্তি মন্দুদৰীৰ স্বামী বিয়োগ হৈছে ৰাৱণৰ পত্নী নহয়নে ৰাৱণৰ পত্নী বুলিও প্ৰত্যাখ্যান কৰা নাই কাৰণ আমাৰ সংস্কৃতিত তেনেকুৱা শিক্ষা দিয়া হোৱা নাছিলেই বা দিয়া হোৱা নায়েই কিন্তু কিবা এটা ভুল ধাৰণাত এনেকুৱা পৰম্পৰা এটা চলি গ'ল আজিও কিছু কিছু সমাজত আছে তেনেকুৱা হ'ব নালাগে হয়নে গুৰু পত্নীয়ে যদি তেনেকুৱা তেতিয়া আমি ক'ব পাৰিমনে ডাঙৰ অপৰাধ বুলি ভাবিম কিন্তু সমাজৰ ক্ষেত্ৰত সেইটো প্ৰয়োগ কৰি থাকিম এইটো নহ'ব এনেকুৱা বিষবাস্পই যাতে আমাক নিজকো নুচুৱে আনকো চুবলৈ নাপায় কাৰণ তাৰ ফলত এনেকৈ যেতিয়া কোৱা যায় ধৰ্মৰ প্ৰতি অনীহা উপজে ন বুলি ধৰ্ম এনেকুৱাই নে ধৰ্ম এইবিলাককে শিকাইছেনে নাই শিকোৱা সেইকাৰণে শুদ্ধটো জনাটো প্ৰয়োজন অল্প বিদ্যা এইখিনিতে ভয়ংকৰী হয় সকলো কথাটো আমি নাজানো মইতো সকলো কথা জানো বুলি ক'ব নোৱাৰোঁ নজনা কথাটো গুৰুৰ পৰা জানিব লাগে গুৰুৰ পৰা শিকিব লাগে যে এই বিষয়টোনো কি তেতিয়াইতো সমস্যা নাথাকে কিন্তু আমি নিজৰ ভিতৰতে যেতিয়া কিছু কথা লৈ লওঁ তেতিয়াহ'লে কিছু সমস্যাৰ সৃষ্টি হয় আৰু যাই হওক এই কথাটোত কিবা দ্বিধাভাৱ আছে নি আপোনালোকৰ থাকিব নালাগে মোৰ বোধেৰে বোধ কৰোঁ বা যাই হওক এতিয়া সেই ভজনত ৰাতিপুৱা শুই উঠাৰ লগে লগে আমাৰতো আৰু এটা কথা বোলে ৰাতিপুৱা শুই জন্ম কৰ্মৰ সাক্ষী এই দুখন হাত ন এই দুখন হাতে আমি ঈশ্বৰ কৰ্ম ৰাতিপুৱা শুই উঠিয়ে কৰাগ্ৰে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শন কৰৰ অগ্ৰত বোলে মোৰ লক্ষ্মীয়ে নিবাস কৰক কৰৰ মধ্যত বিদ্যা অৰ্থাৎ সৰস্বতী কৰৰ মূলত স্বয়ং গোবিন্দই নিবাস কৰক ৰাতিপুৱা শুই উঠিয়ে মই জন্ম কৰ্মৰ এই সাক্ষী স্বৰূপ হাত দুখন এতিয়া আমাৰ সলনি হৈ গ'ল এতিয়া আহিলে আমাৰ কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰ মূলেতো হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম হয়নে ৰাতিপুৱা শুই উঠিয়ে এইটোহে চোৱা হয় কিন্তু সেইটো চালে অন্ততঃ গুৰুৰ ইষ্টদেৱৰ চিত্ৰ এখন ৰাখিব লাগে দেখিলে লাগে কৃষ্ণ বুলি অন্ততঃ মুখৰ পৰা ওলায় সেইটোও কামত দিব হয়নে ৰাতিপুৱা শুই উঠিলে বিচনাৰ পৰা নামিয়ে ইমান বিনয়ী ভাৱত জীৱনটো আৰম্ভ হৈছে যে বসুমতীত খোজটো পেলাওঁতে বসুমতীৰ প্ৰতি এটি প্ৰণাম কাৰণ এই মাতৃও আমাক পালন কৰি আছে আমি মাতৃক জড় পদাৰ্থ বুলি জ্ঞান নকৰোঁ এই বসুমতীক আমি মাতৃবধ জ্ঞান কৰোঁ কাৰণ ইয়াত এটা চেতনা আছে যিটো চেতনাই বৃক্ষৰ কিছুত মিঠা ফল উৎপন্ন কৰিছে কিছুত টেঙা সাৰ পানীটো উৎপন্ন কৰা নাই ইয়াত চেতনা আছে কাৰণে এইটো পাৰ্থক্য দেখা পাইছে একেদৰে মাটিতে মিঠাও ওলাইছে একেদৰে মাটিত টেঙা ওলাইছে হয়নে সমুদ্ৰে মেঘলে দেৱী পৰ্বতস্তনমণ্ডলে বিষ্ণুপত্নীম নমস্তুভ্যম পাদস্পৰ্শম ক্ষমস্বমে সমুদ্ৰই যাৰ বস্ত্ৰ পৰ্বতেই যাৰ শৰীৰ মণ্ডল তেনেহেন বিষ্ণুপত্নীক মই প্ৰণাম কৰিছোঁ মাতৃ মই তোমাক চৰণে স্পৰ্শ কৰিছোঁ তুমি যেন মোৰ এই অপৰাধটো অপৰাধ বুলি গণ্য নকৰা এনেকুৱা এটা ভাৱনাত তেওঁ খোজটো মাটিত থৈ যেতিয়া নামি জীৱনটো কিমান বিনয়ী ভাৱত আৰম্ভ হৈছে চাওকচোন ৰাতিপুৱা শুই উঠি তেওঁ স্নান কৰিবলৈ যাব গা ধুবলৈ যাব কিয় গা ধোৱা শৰীৰত 9খনি দুৱাৰ আছে ন দুখন কাণ দুটি নাসাৰন্ধ আপোনাৰ গুহ্য দুৱাৰ লিংগ দুৱাৰ এই 9খনি দুৱাৰে বৰ্জনীয় দ্ৰব্য নিৰ্গত হয় তাৰ বাহ্যিক শুদ্ধিৰ বাবে স্নান আদি কৰ্ম গা ধুলো আন্তৰিক শুদ্ধিৰ বাবে গাটো ধুই আহি ঈশ্বৰ সেৱা গোসাঁই ঘৰত সোমায় হয়নে আগতেতো এটা সময় আছিল এতিয়াহে ধৰি লওক গৃহে গৃহে গোসাঁই ঘৰ হৈছে আগতে ধৰি লওক এনেকুৱা গোসাঁই ঘৰ নাছিল নহয়
তেতিয়া কি কৰিছিল, এই গাটো ধুই আহি মজি এখন মচি জুহালৰ ডোখ মচি সেই অগ্নি প্ৰজ্বলিত কৰি তাতে অন্তত সেৱা এটা কৰিছিল। এনেকুৱা বহুত দৰ্শন আছিল আগৰ ঘৰবিলাকত। গোঁসাই ঘৰ নাছিল, ক'ত কৰিব সেৱা? তেতিয়া দিনততো ধৰি লওক ইমান চপা যন্ত্ৰও নাছিল যাৰ বাবে শাস্ত্ৰ আনি স্থাপন কৰিব। তেতিয়া অন্ততঃ ঈশ্বৰ সেৱা যে ত্যাগ নকৰে, সেইকাৰণে অগ্নিতেই সেৱা কৰে, অগ্নিকে ঈশ্বৰ বুলি ভাবি। সংস্কাৰ আছিল, আনুষ্ঠানিক শিক্ষা নাথাকিব পাৰে, তেতিয়াৰ মানুহখিনি বহুত সংস্কাৰ আছিল। এতিয়া আমি আধুনিক শিক্ষাৰে শিক্ষিত হৈছোঁ, কোনোবাখিনিত সংস্কাৰক উপেক্ষা কৰি দিয়া হৈছে। কাৰণ গুৰু যাওঁতেতো অসুৰেও আসনৰ পৰা উঠি সম্ভাষণ জনাইছিল, হয়নে? দৈত্য গুৰু শুক্ৰাচাৰ্য। আজিকালি আকৌ গুৰুৰ ওপৰত আপোনাৰ চূড়াও মাৰি দিয়েগৈ নহয়, নহয়নে? সেইটো কাম অসুৰেও কৰা নাছিল, মানুহেহে কৰিছে। হিৰণ্যাক্ষয়ো মুকুটটো ইন্দ্ৰৰ পৰা কাঢ়ি আনি বেচাৰাই নিজে পিন্ধা নাই যদিও অসুৰ আছিল, নিজৰ মাকৰ চৰণত দিছেগৈ, হয়নে? অসুৰ আছিল যদিও ইমানকণ মেনাৰ্ছ আছিল। আজিকালি আকৌ তাৰ ওলোটাও দেখা গৈছে নহয়। ভাতৃস্নেহ, হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল, কশিপুৰে ভাবিলে ভাতৃক বধ কৰিলে, এতিয়া ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ ঈশ্বৰৰ বিৰুদ্ধে গুচি গ'ল। এতিয়া আকৌ একে পিতৃ মাতৃ সন্তান, কেতিয়াবা আকৌ নমতা নমতিকৈ গোটেই জীৱন পাৰ হৈ গৈছে। এই মাটি বাৰীৰ লগত লাগি, অমুকটোৰ লগত লাগি, তমুকটোৰ লগত লাগি, ধৰ্ম ক'ত থাকিব? এইবিলাক এইটো সংস্কাৰ। জীৱনটো পোৱা গৈছে, দুদিনীয়া বুলি কৈ আছোঁ, নহয়নে? এতিয়া মৰি থাকিব পাৰোঁ, কোনো গাৰেণ্টি নাই। থকা সময়কণ অকণমান এৰা ধৰা বুজাবুজিৰ মাজেৰে চলিব লাগে। জীৱনৰ সুন্দৰতা সেইখিনিতে। ইয়াৰ পাছত কি প্ৰসংগ আহিলে? যেতিয়া ভক্তজনে এই সকলো ইন্দ্ৰিয়ৰ জৰিয়তে ঈশ্বৰত সমৰ্পিত হয়, যে নিজৰ মনৰ পৰা, বাক্যৰ পৰা, হাতৰ পৰা, কৰ্মৰ পৰা, চিন্তনৰ জৰিয়তে, দৰ্শনৰ জৰিয়তে আৰু গমনৰ জৰিয়তে, তেতিয়াহ'লে তেওঁৰ গোটেই জীৱনটো ভক্তিময় হৈ পৰে। ভক্তি যেতিয়া বোলে যাত্ৰাত প্ৰৱেশ কৰে, তেতিয়া সামান্য যাত্ৰা এটাও তীৰ্থলৈ পৰিৱৰ্তন হৈ যায়। খোজকাঢ়ি যাওঁতে ঈশ্বৰৰ নাম লৈ আছোঁ, বেলেগকৈ তীৰ্থলৈ যাব নালাগে, ঈশ্বৰৰ চিন্তন হৈ আছে নহয়। ভক্তি যেতিয়া ক্ষুধাত প্ৰৱেশ কৰে, তেতিয়া সেই ক্ষুধাটো উপবাস হৈ যায়। ভোক লাগিছে, কিন্তু ঈশ্বৰৰ নামৰ বাবে ভোকত বহি থকা হৈছে, হে? সেই ক্ষুধাটো এটা উপবাস, বেলেগকৈ উপবাস কৰাৰ প্ৰয়োজনীয়। ভক্তি যেতিয়া তৃষ্ণাত প্ৰৱেশ কৰে, তৃষ্ণা পিয়া, তেতিয়া সামান্য জলকণো ঈশ্বৰৰ চৰণামৃতলৈ পৰিৱৰ্তন হৈ যায়। ভক্তি যেতিয়া গৃহত প্ৰৱেশ কৰে, তেতিয়া বোলে গৃহ মন্দিৰলৈ পৰিৱৰ্তন হৈ যায়, হয়নে? সেইকাৰণে গৃহস্থী ঘৰখনক গৃহাশ্ৰম বুলি কোৱা হৈছে, গৃহ আশ্ৰম। গৃহাশ্ৰমৰটো আটাইতকৈ ডাঙৰ ধাৰণা মহাদেৱৰ পৰা ল'ব পাৰি। একোৰে মিল নাই, ডিঙিতে আছে সাপ, নিজৰ বাহন নন্দী, পত্নীৰ বাহন সিংহ, সেইফালে দুজন পুতেকৰ বাহন এই ময়ূৰ পক্ষী আৰু নিগনি। সহজ ভাৱত ক'বলৈ গ'লে এইকেইটা জীৱটো ক'তো মিল নাই। আপোনাৰ গৰু, সিংহ, সাপ, নিগনি আৰু ময়ূৰ পক্ষী, কিন্তু একেটা পৰিয়ালতে আছে। কোনেওতো কাৰো বিৰোধিতা কৰা নাই, কোনেও কাকো খাওঁ মাওঁ কৰা নাই। তাত বৈষ্ণৱত্ব আছে, তাত সহনশীলতা আছে। য'ত ধৈৰ্য থাকে, তাত বিপৰীত গুণযুক্ত জীৱ একে স্থানত থাকিবলৈ বাধ্য। আৰু য'ত অসহনশীলতা থাকে, তাত একে মাতৃৰ সন্তান, একে চিন্তাধাৰাৰ ব্যক্তি একে স্থানত থাকিব নোৱাৰে। ভক্তিয়ে ব্যক্তিজনক সেইখিনি দিয়ে, সেইভাৱে লাগে। আৰু ভাগৱতৰ প্ৰথম স্কন্ধটো যদি আমি চাওঁ, এটা ক্ৰমত, যে প্ৰথম স্কন্ধতে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে সেয়াই দেখুৱায়। প্ৰথম জিজ্ঞাসা, জানিবলৈ ইচ্ছা কৰাটো, নহয়নে? সদাচাৰখিনিৰ মাজত কি আছে? ঈশ্বৰ চিন্তন, জানিবলৈ ইচ্ছা কৰা। সেই গা পা ধুই আহি যেতিয়া গোসাঁই সেৱা কৰিলে, গোসাঁই সেৱা কৰি নিজ নিজ কামত গুচি গ'ল। নিজ নিজ কাম কৰোঁতেও যেতিয়া ঈশ্বৰ চিন্তন কৰি কোৱা গৈছে, ফলত বেলেগকৈ ঈশ্বৰক ভাবিবই নালাগেচোন। সেইবাবে চাবচোন, আমাৰ ভজন আৰু ভোজন, বৈষ্ণৱৰ দুটা বস্তু বৰ নীৰৱে আৰু গোপনে দিয়া হৈছিল। এটা হৈছে ভজন, এটা হৈছে ভোজন। ভোজন মানে ল'বলৈ যোৱাটো কথা কোৱা নাই, ঈশ্বৰক ভক্তি কৰা। যেনেকৈ নামঘৰত সোমাওঁতে, গোসাঁই ঘৰত সোমাওঁতে আমি নীৰৱে যাওঁ ন, ঈশ্বৰক চিন্তা কৰোঁতে নীৰৱে চিন্তা কৰিব বিচাৰোঁ। অন্য কথা ভাবিতো ঈশ্বৰক চিন্তা কৰিব নোৱাৰোঁ, নিবিচাৰোঁ। কিন্তু আমাৰ গতিটো চাওকচোন, হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল, সহস্ৰ বছৰ এটা ভৰিৰ ওপৰত ঊৰ্ধ্ববাহু হৈ ৰৈ আছে। উঁয়ে ধৰি গ'লগৈ, বিচলিত নহ'ল, কিন্তু একো ধাৰ্মিক ব্যক্তি নাছিল। আমি ধাৰ্মিক ব্যক্তি, গোসাঁই ঘৰ সোমালে ঈশ্বৰক চিন্তা কৰিম বুলি চকুকেইটা মুদিলে কিমান কি আহে জানো ঈশ্বৰে জানে। ইমান সহস্ৰ বছৰ ৰৈ থাকোঁতে দৈত্যটো বিচলিত নহ'ল। আমি ইমান নীতি নিয়ম পালন কৰাৰ পাছতো আমি সংযমিত হ'ব পৰা নাই কিয়? যেতিয়া লক্ষ্যটো অস্পষ্ট হয়, গতিটো তেনেকুৱাই হয়। লাগিলে আৰু নীতি নিয়মৰ কথা নকওঁ কিয়। কশিপুৰ লক্ষ্যটো স্পষ্ট আছিল ন, অপশ্যন নাছিল, এটাই অপশ্যন আছিল, মুঠতে ব্ৰহ্মাৰ পৰা অমৰত্ব লাগে আৰু লাগিলে মই যি পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয়।
সেইকাৰণে ইমান কঠোৰ পৰিস্থিতিও ধুনীয়াকৈ পাৰ কৰি যাব পাৰিলে, যদিও অসুৰ আছিল। কিন্তু আমাৰ লক্ষ্যটো হৈছে ঈশ্বৰ প্ৰাপ্তি। ঈশ্বৰ প্ৰাপ্তিৰ লক্ষ্যটো যেতিয়া স্পষ্ট নহয়, বেলেগ কিবা কিবি প্ৰাপ্তি হৈ যায়, তেতিয়াই খেলি মেলিবিলাক সৃষ্টি হয়। সন্মুখত ঈশ্বৰ বহি আছে যদি মই ভাৱনা কৰিব পাৰোঁ, তেতিয়াহ'লেতো মনলৈ অইন চিন্তা নাহে। মোৰ সন্মুখত যেতিয়া এতিয়া ৰাষ্ট্ৰপতি উপস্থিত হয়হি, মই যে ৰাষ্ট্ৰপতিৰ সময়ত টেঙা বেকা খেলি মেলি কৰি থাকিম? নাথাকোঁ নহয়, ৰাষ্ট্ৰপতি ৰৈ আছে। এতিয়া ঈশ্বৰৰ, গতিকে নাস্তিকতকৈ সেইজন আস্তিকহে ভয়ংকৰ, যিজনে ঈশ্বৰ আছে বুলি কৈ মানিব পৰা নাই। নাস্তিকজনেতো যুক্তিত নাই মনা বুলি কৈছে। মই আস্তিক, ঈশ্বৰৰ আসনৰ সন্মুখলৈ গৈছোঁ, আসনৰ সন্মুখত গৈ আকৌ বেলেগ চিন্তা কৰি আছোঁ, মই এইটো ভাবিব পৰা নাই যে সন্মুখত ঈশ্বৰ বহি আছে। তেতিয়া মই আল্টিমেটলিতো মই নাস্তিকেই হ'লোঁ ন, মানিবতো পৰা নাই, নহয়নে? সেইকাৰণে আস্তিক নাস্তিক বুলি ক'লে ঈশ্বৰক মনা নমনা এই দুটা শব্দতেই নোলায়। আসনৰ সন্মুখত বহি যদি মই ভাৱ কৰিব পাৰোঁ যে মোৰ সন্মুখত সাক্ষাৎ জগতৰ ঈশ্বৰ উপবিষ্ট হৈ আছে, তেতিয়া আল্টিমেটলি ময়ো নাস্তিকেই, কৰিব লাগে কাৰণেহে মই কৰি আছোঁ। ভাৱেৰে যেতিয়া কৰা যায় তেতিয়াহ'লে আপোনা আপুনি যাব। যদি ভাৱ নাথাকে তেতিয়াহ'লে মই কাহানিও প্ৰত্যক্ষ ঈশ্বৰৰ সন্মুখলৈ গ'লেও তেওঁক মই চিনিব নোৱাৰা হৈ থাকিম। ঋষিসকলেও পোনপ্ৰথমতে ৰজা পৰীক্ষিতে যেতিয়া কৈ গৈছিল, তেওঁলোকে ইমান গুৰুত্ব এটা নিদিলে পোনপ্ৰথমতে। পিছত যেতিয়া ৰজা পৰীক্ষিতে মুক্তি পোৱা দেখিলে, তাৰ পাছতহে তেওঁলোকৰ চিন্তা হৈছে, এই ঈশ্বৰৰ কথাখিনি শুনি শুনিও বোলে গতি পাব পাৰিনি? তেতিয়া ক'লে বোলে আপুনি আকৌ এবাৰ ভালদৰে কওক। শুকদেৱক, তেতিয়া শুকদেৱে ক'লে কি যে তোমালোকৰ অভিমান আছে, মই আকৌ পুনৰাবৃত্তি নকৰোঁ, সেই সুতমুনিৰ মুখেৰে তোমালোকে ভাগৱত শ্ৰৱণ কৰা। সুত মানে কি? সুত মানে কিবা এটা কুল নহয়, যজ্ঞৰ সুতিপাত্ৰৰ পৰা যাৰ উৎপত্তি। আৰু তাত্ত্বিক দৃষ্টিৰে পুৰাণ ভাৰত যিটো জানয় সম্যক, তাহাকে বোলয় সুত শাস্ত্ৰৰ সন্মত। যিজনে অষ্টাদশ পুৰাণ ভাগৱত তোৰ সম্যক ধাৰণা জানে, তেওঁ সুত বুলি কোৱা গৈছে, হয়নে? সেই সুতমুনিক আচাৰ্য পাতি নৈমিষাৰণ্যত ঋষিসকলে প্ৰথম ভাগৱত পাঠ শ্ৰৱণ কৰিছিল। তাতোতো প্ৰথম কি দেখুৱাইছে? জিজ্ঞাসাটো, অৰ্থাৎ জানিবলৈ ইচ্ছাটো। জানিবলৈ ইচ্ছা কৰিছিল কাৰণে পালে, গতিকে গুৰুৰ ওচৰলৈ প্ৰথম জিজ্ঞাসাটো লৈ যাব লাগে, নহয়নে? জিজ্ঞাসাটোলৈ আশ্ৰয়। ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে কি দেখালে? আশ্ৰয়। ব্যাসদেৱ জ্ঞানৰ চৰম সীমাত আছে। নাৰদদেৱে যেতিয়া ক'ব পাৰিলেহেঁতেন আপুনি মোৰ ভুল ধৰিবলৈ আহিছে, মই ইমান সোপা পুৰাণ লিখিলোঁ, আপুনি কেইখন লিখিছে? আমি মানুহ হোৱাহেঁতেন ক'লোহেঁতেন, আমি সহজে এৰিলোঁ। কিন্তু তৎমুহূৰ্ততে ত্যাগ, সেইটো হৈছে বৈৰাগ্য। 5 বছৰে মোৰ মনত এটা ধাৰণা আছিল, 5 বছৰৰ পাছত মই বুজিলোঁ যে মই ভাবি থকা কথাটো ভুল। আৰু যেতিয়া ভুল বুলি মই ভাবিলোঁ, তৎমুহূৰ্ততে তাক আগ পিছ একো চিন্তা নকৰাকৈ ত্যাগ। সেই ত্যাগটো হৈছে বৈৰাগ্য। আৰু সেই ত্যাগত বিশ্বাসটো লাগে। বিশ্বাসৰ বাবে নাৰদদেৱৰ উপৰি জন্মৰ কথা। কিমান হায়াৰ পষ্টিং পাই গ'ল হৰিভক্তি কৰি। আমি সংসাৰত পষ্টিং পালে ইমান চেষ্টা কৰি, নাৰদদেৱে হৰিভক্তি কৰি বৈকুণ্ঠ পষ্টিং পাই গ'ল। পূৰ্ব জন্মত দাসী পুত্ৰহে আছিল, ভক্ত সংগত থাকিবলৈ ইমান শ্ৰেষ্ঠ স্থান পাই গ'ল। কিন্তু সেই বুলি এতিয়া ভক্তি মাৰ্গত যালে নাৰদদেৱে ইমান শ্ৰেষ্ঠ স্থান পালে, ঢেৰ কিবা কিবি পোৱা যায়, এই ভাৱনাটোত যদি আগবঢ়াই যায় গতিটো অশ্বত্থামাৰ নিচিনা হয়। সেইবাবে ব্যাস নাৰদৰ কথা কৈ কৈ অশ্বত্থামা প্ৰসংগ পালেগৈ। কিয়? অশ্বত্থামাই ভাবিলে কি, পাণ্ডৱৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছে, পাণ্ডৱৰ গোটেই বংশটো যদি মই নষ্ট কৰি পেলাওঁ, সমস্যাটো সিমানতে শেষ। দুৰ্যোধনে মোক ভাল পাব, ঢেৰ ধন সোণ সম্পত্তি ঢেৰ দিব। এই পুৱাৰ ভাৱনা যে মূৰটোত সোমাই গ'ল, সেইকাৰণে আই দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক হত্যা কৰিবলৈও ভয় নকৰিলে, হয়নে? সেইকাৰণে ধৰ্ম মাৰ্গত কেতিয়াও পুৱাৰ ভাৱনা লৈ নহয়। পুৱাৰ ভাৱনাটো যদি মনলৈ গুচি আহে, তেতিয়া ভ্ৰষ্ট হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। তেতিয়াহ'লে কেনে ভাৱ লাগিব? এই আই দ্ৰৌপদীৰ দৰে, যে নিজৰ হত্যা কৰা, নিজৰ 5জন পুত্ৰক হত্যা কৰা সেই অশ্বত্থামাকো ক্ষমা কৰি দিলে। কি বুলি বুলিব? মই যদি এওঁক যদি মই অনুমতি দিওঁ, তেতিয়াহ'লে এওঁক বধ কৰাৰ লগে লগে আজি মই 5জন পুত্ৰক হেৰুৱাই যিটো দুখ পাইছোঁ, তেওঁক মাৰিবলৈ দিয়াৰ লগে তেওঁৰ মাতৃগৰাকীয়ে কিমান দুখ পাব। দৰ্শনটো কিমান গভীৰ চাওকচোন। আমি ভাবিমনে? ভুলতো নাভাবোঁ। আমি বাদ দিয়কচোন, আমি আনৰ কথা দূৰে গৈছোঁ, নিজৰ পৰিয়ালৰ কথাই নাভাবোঁ। সেইকাৰণে কলি এতিয়া ক'ত সোমালে? মানুহৰ ভিতৰত। আগতে বসুধৈৱ কুটুম্বকম বুলি যে কোৱা হয়, যে গোটেই জগতখনেই মোৰ বাবে পৰিয়ালৰ নিচিনা, এইটো আজিকালি আমাৰ ভাষণতহে কওঁ।
কোনেও নাভাবে নিজৰ গোটেই পৃথিৱীখনক নিজৰ পৰিয়ালৰ নিচিনা। এইটো সত্য যুগত ভবা গৈছিল। তাৰপৰা চিন্তাধাৰা সংকীৰ্ণ হ'লে তেতাত ভাবিব দিলে কিহৰ বোলে গোটেই পৃথিৱীখন মোৰ পৰিয়াল, নিজৰ নিজৰ ৰাজ্যখনে মোৰ পৰিয়াল। সেইকাৰণেতো ৰাম ৰাৱণৰ যুদ্ধ, নিজৰ ৰাজ্যৰ চিন্তা এফালৰ পৰা। দাপৰ পোৱাহিৰ লগে লগে আৰু সংকীৰ্ণ হ'ল। ৰাজ্যখনেই মোৰ পৰিয়াল নহয়, ৰাজ্যত কোনোবাই খাবলৈ পাইছে পিন্ধিবলৈ পাইছে দৰকাৰ নাই, মোৰ নিজৰ পৰিয়ালটো ভালে থাকিলেই হ'ল। দাপৰত সেইকাৰণে একেটা বংশৰ মাজতে যুদ্ধ, হয়নে? কলিত আৰু সমস্যা হ'ল। কলিত এতিয়া মোৰ পৰিয়ালটোৱে মোৰ পৰিয়াল নহয়, ময়ে মোৰ পৰিয়াল, মই ভালে থাকিলেই হ'ল। বাকী মোৰ পিতৃ মাতৃ পুত্ৰ ভাইজা ইষ্ট মিত্ৰ কোনোবা খাবলৈ পাইছে নাপাইছে, ভালত আছে কালত আছে, মোৰ দৰকাৰ নাই। এইটো কলিৰ চিন্তা, হয়নে? সেইকাৰণে কলি এতিয়া মানুহৰ ভিতৰত সোমায়। আগতে দুটা গ্ৰহৰ মাজত বোলে যুঁজ হৈছিল, তেতাত দুখন ৰাজ্যৰ মাজত, দাপৰত এটা পৰিয়ালৰ মাজত, এতিয়া একেটা মানুহৰ ভিতৰতে। কুৰুক্ষেত্ৰ এইখনতো, ইয়াতো এখন কুৰুক্ষেত্ৰ চলি আছে। কুৰু মানে হৈছে আন্ধাৰ, ক্ষেত্ৰ মানে হৈছে শৰীৰ। এইখন কুৰুক্ষেত্ৰত এতিয়া আমি পঞ্চপাণ্ডৱৰ পক্ষত থিয় দিওঁ নে এতিয়া কৌৰৱৰ পক্ষত থিয় দিওঁ, সেইটো নিজৰ কথা। আৰু কৌৰৱৰ 100 কৌৰৱে বোলে পাণ্ডৱৰ বিৰুদ্ধে যুঁজিছিল এনেকুৱাও নহয় নহয়। শাস্ত্ৰ অবিহিত কৰ্ম কৰিলে জীৱই আৰু ধৰ্মৰ পক্ষত থাকিলেও মুক্তি নাপায়, তাৰ প্ৰমাণ এই প্ৰসংগতে আহে। 100 জন কৌৰৱৰ ভিতৰত এজন এনেকুৱা কৌৰৱ আছিল যি পাণ্ডৱৰ হৈ যুঁজিছিল। 99 জন কৌৰৱ বিৰোধী আছিল, কিন্তু এজন কৌৰৱে পঞ্চপাণ্ডৱৰ হৈ মহাভাৰতৰ যুঁজত যুঁজিছিল। ইউয়ুৎসু যুদ্ধ জয় হোৱাৰ পাছত যেতিয়া উভতি আহিলে, উভতি অহাৰ পাছত মাতৃ গান্ধাৰীয়ে তেওঁলোকক আদৰণি জনাইছে। আদৰণি জনাইছে যেতিয়া ইউয়ুৎসুৰ সন্মুখী হ'ল, সন্মুখী হওঁতে তেতিয়া মাকে কৈছে, বোপাই তই নিজৰ ককাই ভাইকে মাৰি থৈ আহিছ, তোক মই কি বুলি আদৰণি দিম? মাতৃগৰাকী এনেদৰে কৰুণ প্ৰসংগ এটা চলিল। এই প্ৰসংগটো ইমান কৰুণতাই ক'লে, ইউয়ুৎসুৰ মনত ইমান বেয়াকৈ লাগিলে যে তেওঁ কি হ'ল, দুদিনৰ পাছতে তেওঁ আত্মহত্যা কৰিলে। আত্মহত্যা কৰিলত তেওঁ প্ৰেত জুনি পালে। তেতিয়া পঞ্চপাণ্ডৱে ক'লে যে প্ৰভু, ইউয়ুৎসুৱে গোটেই জীৱন ধৰ্মৰ পক্ষত থাকিলে, কিন্তু মনৰ আৱেগত তেওঁ আজি আত্মহত্যা কৰিলে, গতিকে তেওঁ প্ৰেত জুনি পাইছে, তেওঁক তুমি মুক্তি দিয়া। ঈশ্বৰে ক'লে বোলে মই নোৱাৰোঁ। আত্মহত্যা মহাপাপ বুলি এনেই কোৱা নাযায়। জীৱৰ এই শৰীৰটোৰ ওপৰত আমাৰ অধিকাৰ নাই, সোমোৱাৰটো অধিকাৰ নাই, নিজৰ ইচ্ছামতেতো সোমোৱা নাই। গতিকে ইয়াক নিজৰ ইচ্ছামতে বলপূৰ্বক ইয়াৰ পৰা উলিয়াৰ অধিকাৰো আমাৰ নাই। সেইবাবে আত্মহত্যাটোক আমাৰ পিতৃবধ গোবধ ব্ৰহ্মবধতকৈ ডাঙৰ পাপ বুলি কোৱা গৈছে। তাতোতকৈ আৰু ডাঙৰ পাপ নাই, জীৱই মুক্তি নাপায়, হয়নে? গতিকে শাস্ত্ৰ অবিহিত কৰ্ম কৰাৰ লগে লগে যেতিয়া ইউয়ুৎসুক ভগৱান কৃষ্ণই মুক্তি নিদিওঁ বুলি কৈ দিলে, কম ডাঙৰ কথা নে? তেওঁতো গোটেই জীৱন ধৰ্মৰ পক্ষতেই থাকিলে, হয়নে? ধৰ্মৰ পক্ষত থকাটোৱে ডাঙৰ কথা নহয়। আৱেগক প্ৰশ্ৰয় দি যাতে অধৰ্মটো কৰি নেপেলাওক, সেইটো আচল কথা। এই ভাৱটো অহাৰ পাছতে দেৱী কুন্তীৰ দৰে স্থিতি মনলৈ আহিব, তেতিয়াহে আমি ঈশ্বৰৰ পৰা বিপদো বিচাৰিব পৰা হ'ম। নহ'লে আমি কুন্তীৰ দৰে স্তুতি কৰিব নোৱাৰোঁ। আমি কোনেও জীৱনত বিপদ নিবিচাৰোঁ, কিন্তু আচল লাভ সেইখিনিতে আছে। কষ্টত থাকিলে তেওঁ চিন্তন হৈ থাকিব, তেতিয়া ভীষ্মৰ দৰে গতি। নহ'লে কোনোবা মানুহ মৰিলে মুখ্য উৎসৱ বুলি কয় জানো? পিতামহ ভীষ্মৰ মৃত্যুটোক মুখ্য উৎসৱ বুলি কৈছে। মানুহ মৰিলে উৎসৱ পাতে জানো? নহয়। মৃত্যুটোক যিজনে জয় কৰিব পাৰে, তেওঁৰ মৃত্যুটো মুক্তিলৈ ৰূপান্তৰ হয়, সেইটো হৈছে উৎসৱ। ভাগৱতে ব্যক্তিজনে কেনেকৈ মৃত্যুক প্ৰাপ্ত কৰিব সেইটোহে দেখুৱায়, অইন একো দেখুওৱা নাই। মৃত্যু যেতিয়াই আহে সেইখিনি সময়ত যাতে প্ৰস্তুত হৈ থাকে তেওঁ সকলো ফালৰ পৰা, হয়নে? আনন্দ মনেৰে যাতে তেওঁ শৰীৰটো এৰিব পাৰে। ভাগৱতে তেনেকুৱা এটা মেণ্টেলিটি বিকাশ কৰে। সেইবাবে কোৱা হয় ভাগৱতৰ মাৰ্গত অভয় ব্ৰহ্মৰ আশ্ৰয়, য'ত নিৰ্ভয় হোৱা যায়। কিন্তু তাতো সতৰ্কতা লাগিব। সতৰ্কতাৰ বাবেইতো মহাৰাজ পৰীক্ষিতৰ দ্বাৰা কলিৰ স্থান নিৰূপণ। কলিনো ক'ত আছে? যুগটোহে কলি, কিন্তু এই কলি যুগতো যদি আমি শুদ্ধ সাত্বিকতাৰ এটা জীৱন যাপন কৰোঁ, তেতিয়াও আমি সত্য লোকৰ দৰে জীৱন যাপন কৰিব পাৰোঁ। দ্বাদশত এইটো প্ৰসংগ আহে নহয়। কলি মানে গুণময় ন, বেয়া স্থানকেইটা ক'ত দিলে সেইটো সকলোৱে জানে। আৰু অৱশ্যে এইকেইটা কথা মই এইকাৰণেই নকওঁ, কাৰণ এইকেইটাৰ বিষয়ে যাৰ বিষয়ে কোৱা হৈছে তেওঁলোক ইয়াত উপস্থিত নাই। ইয়াততো যোৱা খেলা মানুহ নামঘৰলৈ অহা নাই। যিকেইজনে যোৱা খেলে সেইকেইজন নামঘৰলৈ নাহে, আহে জানে? সেইকাৰণে এইকেইটা কথা মই ইয়াত কৈ লাভ নাই আৰু নকওঁ। আৰু চাবলৈ গ'লে চাবচোন, মানৱ সভ্যতাটোৰ গোটেই এইটো ভ্ৰমতেই আছে। বাহিৰলৈ আপুনি ওলাই যাওকচোন, ডাঙৰ ডাঙৰ গুটখা পেকেট, ডাঙৰ ডাঙৰ মদৰ বটলৰ এডভাৰটাইজে দেখিব, ভাল বস্তু এটা এডভাৰটাইজ নেদেখে। গাঁৱৰ নপঢ়া নুশুনা অলগদ্ধ মানুহজনে লগাইছেগৈ নি? শিক্ষিত মানুহে লগাইছে, হয়নে? যিটো বস্তু খালে মানুহৰ চেতনা নষ্ট হয়, আজিকালি সেইবিলাকৰে প্ৰচলন বেছি।
খোৱা নোখোৱালৈ মই মত দিবলৈ নাযাওঁ, নিজৰ ইচ্ছাৰ কথা। ঈশ্বৰে ইমান ভাল মেচিন এটা দিছে, ইয়াত ভাল বস্তু পেলাব লাগে, বেয়া বস্তু কিয় পেলাব লাগিছে, হয়নে? খোৱা বস্তুখিনি হজম হ'বলৈ এইখিনি দিছেই, তাৰ ওপৰত যদি আকৌ এচিড ঢালি যাগে, নহ'লে আধুনিক শিক্ষাৰে শিক্ষিত হৈ ধোঁৱা নোলোৱা মেচিনটোৰ পৰা ধোঁৱা উলিয়াবলৈ বেছি সময় নালাগে নহয়। আজিকালিতো বিজ্ঞানীবিলাকো লাগি আছে আৰু চেষ্টা কৰিছে, হোৱাগৈ নাই ধোঁৱা নোলোৱা কল কাৰখানা যাতে বনায়। শিক্ষিত হৈ পেলাই আকৌ এইফালে ধোঁৱা উলিয়াই থাকে, কিটো থাকিলেগৈ? পৰীক্ষিতে বহুত ভাবি চিন্তি এইবিলাক স্থানত কলিক থাকিবলৈ, তাৰপৰা কি দেখুৱাইছে? এইবিলাক বেয়া গুণ, বেয়া স্থান, তালৈ গ'লে মানুহৰ স্বভাৱ চৰিত্ৰ অৱক্ষয় ঘটে, নহয়নে? যোৱা পাশা, মদ্যপান, পৰস্ত্ৰী সংগ, পানী হিংসা, সীমা, সোণ টুকুৰা খাবলৈও কামত নাই, ঔষধতো কামত নাই। কিন্তু আপোনাৰ ককাই ভাইৰ মাজত, স্ত্ৰী বোৱাৰীৰ মাজতো কেতিয়াবা সোণ টুকুৰাক লৈ দন হয়, নহয়নে? শৰীৰটোতো ইয়াতে পৰি থাকিব, যি পাইছে তাতে তৃপ্ত থাকিব লাগে। সেইবিলাক লৈ নিজৰ সম্পৰ্কৰ মাজত কিয় বিভেদ আনিব লাগিছে? গতিকে জীৱনত অন্ততঃ ভক্তি কৰিবলৈ হ'লে এইটো সতৰ্কতা লাগে, যাতে এইখিনিৰ প্ৰভাৱত পৰি পেলাই মই নিজকে ভ্ৰষ্ট কৰি নেপেলাওঁ। আৰু কলিৰ প্ৰভাৱত পৰিলে গতিটো কি হয়? স্বয়ং প্ৰমাণ মহাৰাজ পৰীক্ষিত নিজেই, নহয়নে? মহাৰাজ পৰীক্ষিতে সেই জৰাসন্ধৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখন অধোগতি হ'বলৈ পালে, নহ'লেতো সমস্যা নাহেই। আৰু সেই পৰীক্ষিতে যেতিয়া অভিশপ্ত হৈছে 7 দিনৰ বাবে, 7টা দিনৰ বাবে আমিও অভিশপ্ত হৈ আছোঁ। কাৰণ আমাৰ জন্মও 7টা দিনতেই হৈছে আৰু মৃত্যু 7টা দিনতেই হ'ব, নহয়নে? এই 7টা দিনৰ ব্যতিৰেকে আমি জন্ম লোৱাও সম্ভৱ নহয়, 7টা দিনৰ ব্যতিৰেকে আমাৰ মৃত্যু সম্ভৱ। গতিকে থকা সময়কণ শুদ্ধ সাত্বিকতা আৰু ভালৰ মাজত পাৰ কৰিব লাগে। আৰু এইখিনি ধাৰা ব্যক্তিজনক কি কৰে? বিনয়ী কৰে। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। তাৰ পাছতহে ভাগৱত ধৰ্মৰ কথা 2য় স্কন্ধত আৰম্ভ হৈছে, নহয়নে? ভাগৱত ধৰ্ম মানেনো কি? আমি কৈ থাকোঁ না, আমি ভাগৱত ধৰ্ম পালন কৰিছোঁ, ভাগৱত ধৰ্ম পালন কৰিছোঁ। নামঘৰলৈ অহা, ধৰি লওক ঈশ্বৰৰ নাম লোৱা, এই ভাগৱত ধৰ্ম নহয়। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, যিটো আমাৰ ভাগৱত ব্যাখ্যাৰ মাজেদি খুব হৈ থাকে, পৰধৰ্মৰ নিন্দা, হয়নে? যিটো হ'ব নালাগে। সেইকাৰণে যি স্থানত নিন্দা আছে সেই স্থানত ভাগৱতৰ ভটো নাই বুলি জানিব। কোনেও কাকো আমি ধৰ্মৰ পথ দিবলৈ অধিকাৰ দিয়া নাই। ঈশ্বৰে জানে নহয়, যাৰ চেতনা যেনেকৈ আছে তেওঁ তেনেকৈ আগবাঢ়িব। ভাগৱতেও সেই সিদ্ধান্ত দিয়া নাই। ৰজা পৰীক্ষিতক যেতিয়া 12 স্কন্ধ ভাগৱত শুকদেৱে কৈ শুনালে, তাৰপিছত শুকদেৱে কি ক'লে? এতিয়া তোমাৰ ইচ্ছা, তুমি যি কৰা। গীতা ভগৱন্তই কোৱাৰ পিছত অৰ্জুনক কি ক'লে? মই তোমাক বুজাব লগা আছিল, বুজালো, এতিয়া তোমাৰ যি ইচ্ছা তাকে কৰে, নহয়নে? পথসমূহ দেখুৱাই দিছে, কোনটো পথত গ'লে কি পাবগৈ, কি পথত যায় তাৰ বাবে ব্যক্তিজন স্বতন্ত্ৰ। ইয়াৰ পাছত কি হৈছে? ভগৱন্তৰ লীলা অৱতাৰৰ বৰ্ণনা আহিছে আপোনাৰ 2য়ত। ভগৱন্তৰ 6 প্ৰকাৰৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মাদি প্ৰজাপতিসকল হৈছে অংশ অৱতাৰ। অংশাংশ অৱতাৰ, ব্ৰহ্মা আদি প্ৰজাপতিসকলৰ সহায়ৰ নিমিত্তে যাক নিয়োগ কৰা যায় তেওঁলোক হৈছে অংশাংশ অৱতাৰ। কলা অৱতাৰ, মৎস্য কুৰ্ম বৰাহ নৃসিংহ হৈছে ভগৱন্তৰ কলা অৱতাৰ। আৱেশ অৱতাৰ, ভগৱান দত্তাত্ৰেয়, কপিল প্ৰভু, ঋষভদেৱ ভগৱন্তৰ আৱেশ অৱতাৰ। পূৰ্ণ অৱতাৰ, যেতিয়া ভগৱন্তৰ চতুৰ্বিহু ৰূপত আহে, নহয়নে? ভৰত, ৰাম, লক্ষ্মণ, শত্ৰুঘ্ন, তেতিয়া তেওঁক কোৱা হয় পূৰ্ণ অৱতাৰ আৰু পৰিপূৰ্ণতম অৱতাৰ। ভগৱান কৃষ্ণ পৰিপূৰ্ণতম অৱতাৰ। ইয়াৰ পাছত 10 লক্ষণ বৰ্ণনা। 3য়ত আৰম্ভ হৈছে প্ৰথম সৰ্গ লক্ষণ, অৰ্থাৎ ঈশ্বৰৰ বৈকৃত সৃষ্টি। ঘৰটো বনাবলৈ যাতে মেটেৰিয়েলখিনিৰ বিষয়ে জানিব লাগিব ন, ভাল ৰদ ব্যৱহাৰ কৰিছে নাই কৰা, ভাল চিমেণ্ট ব্যৱহাৰ কৰিছে নাই কৰা। প্ৰথমতে কি আহিছে? সৃষ্টি বৰ্ণনা। এই জগতখন বনাবলৈ যাওঁতে কেনেধৰণৰ তত্ত্বৰ ক'ত কি কেনেধৰণৰ প্ৰয়োগ হৈছে। আৰম্ভণি আছে প্ৰলয়ৰ প্ৰসংগত। নিত্য প্ৰলয়, খণ্ড প্ৰলয়, মহাপ্ৰলয়। নিত্য প্ৰলয় যিটো সদায় চলি আছে, এই শৰীৰটো আয়ু ক্ষয় হৈ হৈ গৈ আছে, জগতখনৰ আয়ু ক্ষয় হৈ হৈ গৈ আছে, এইটো নিত্য প্ৰলয়, চকুৰে আমি দেখা নাই। এই আপোনাৰ মহাভাৰতৰ প্ৰসংগত যক্ষৰূপী ধৰ্মই মহাৰাজ যুধিষ্ঠিৰক অন্তিমটি প্ৰশ্ন এইটোৱে সুধিছিল যে মহাৰাজ সংসাৰ আটাইতকৈ আশ্চৰ্যকৰ কথা কি? তেতিয়া মহাৰাজ যুধিষ্ঠিৰে কৈছিল যে মানুহে দেখি আছে যে চকুৰ প্ৰচাৰতে মানুহৰ জন্ম হৈ আছে, চকুৰ প্ৰচাৰতে মানুহৰ মৃত্যু হৈ আছে, কিন্তু মাজৰ সময়তে মানুহে নিজকে অমৰ যেন অনুভৱ কৰে, হয়নে নহয়? সিদিনা জন্ম, সিদিনা মৃত্যু হ'ব, কিন্তু মাজৰ সময়ছোৱাই যেন আমাৰ জীৱনলৈ মৃত্যু নাহে, আমি অমৰ, এনেকুৱা এটা অনুভৱ হয়। এইটোৱে সমস্যা।
মৃত্যুক দিনটোত বোলে 70 বাৰ মনত পেলাব লাগে তেতিয়াহ'লে বেলেগকৈ সদাচাৰ নোহোৱাকৈ অন্ততঃ বহুত বেয়া কাম কৰাৰ পৰা মানুহ বাচি থাকে হয়নে মই মৰিম এইটো কাম যদি কৰি থাকোঁতে এইটো বেয়া কাম কৰোঁতে এইটো বেয়া ভাবোঁতে যদি মই মৰিবলৈ হয় তেতিয়া তাৰ অনুপতিৰ গতি পাম নহয়নে সেইকাৰণে বোলে মৰাৰ কথা খুব পাতিব লাগে আমাৰো ভয় কৰে মানুহে মৰাৰ কথা পাতিব নাপায় পাতিব লাগে যিমান পাৰি সিমান যাতে অন্ততঃ ভয় কৰে ভগৱানলৈ নহ'লেও অন্ততঃ মৃত্যুটোলৈ হয়নে সেইটো বহুত সতৰ্কতা আনে জীৱনলৈ আৰু যাই হওক এতিয়া খণ্ড প্ৰলয় ব্ৰহ্মাদেৱৰ যেতিয়া বোলে আধা বছৰ হয় তেতিয়াহ'লে খণ্ড প্ৰলয় সৃষ্টি হয় আৰু 100 বছৰ হ'লে মহাপ্ৰলয় চিন্তাধাৰা চাওকচোন মহাপুৰুষ ইমান টেঙৰ মহাপুৰুষ শংকৰদেৱ মানুহখিনিক জানে যে সহজে এনেই কিবা এটা দিলে মানুহখিনিয়ে গুৰুত্ব নিদিয়ে সেইকাৰণে কি কৰিলে এই মহাপ্ৰলয়ৰ সময়ত এই গোটেই 14খন ব্ৰহ্মাণ্ড যি আছে বোলে গোটেই 14খন ব্ৰহ্মাণ্ড নষ্ট হৈ যায় গতিকে এই 14খন ব্ৰহ্মাণ্ডত যিমানবিলাক সিদ্ধি ঋদ্ধি আছে সেইবিলাকৰ কথা গুৰুত্ব এটা নিদিলে চিধাই বৈকুণ্ঠ পালেগৈ বৈকুণ্ঠৰ কথা কিয় ক'লে যোজনা এটাত সেইকাৰণে লিখিছে বোলে বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ আহোঁতে বোলে বৈকুণ্ঠৰ পৰা একেলগে আহিছিলোঁ বাটত লগ হেৰাই থাকিল কৰ্ম সংস্কাৰবিলাক বেলেগ বেলেগ হ'ল সত্যত এটা দাপৰতো বিচাৰি নাপালোঁ এতিয়া কলিত ঈশ্বৰৰ ভক্ত ৰূপত লগ পাইছোঁ তাত এটা দৰ্শন আছে এই শৰীৰটোত থকা প্ৰত্যেক জীৱ আদিতে গোলোক নিবাসী আছিল গোলোক কোনখন এই 7খলপীয়া আসনখনৰ ওপৰত যিটো আমহি ঘৰ দেখুওৱা যায় সেই আমহি ঘৰটোৱে হৈছে গোলোক বৈকুণ্ঠ বৈকুণ্ঠৰ 7টি খলব আছে হয়নে 7টি স্তর এইখন ব্ৰহ্মাণ্ড ক'ত আছে আজি মহাকাশ বিজ্ঞানে ইমান গভীৰ চিন্তা কৰিব পৰা নাই 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি কি আমি ক'ত আছো পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহৰ সৌৰজগত এনেকৈ হাজাৰ হাজাৰ সৌৰজগত লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকা ৰাজ্যখন এনেকৈ হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি ভূলোকখন ভূলোকৰ তলত অতল বিতল সুতল তলাতল ৰসাতল মহাতল পাতাল ভূলোকৰ ঊৰ্ধ্বত ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন সজ্জিত হৈ আছে মাল্টি ইউনিভাৰ্ছৰ কনচেপ্ট এতিয়াহে আহিছে ভাগৱতে হাজাৰ বছৰ আগৰ পৰা কৈ আছে তাৰ ওপৰত এটা মায়াৰ আৱৰণ আছে বোলে সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা দুৰ্গা নামটো এখন দুৰ্গৰ পৰা আহিছে মহামায়া নহয় জানো মহামায়া কিয় কোৱা হয় কাৰণ এই গোটেই 14খন ভুৱন মায়াৰ অধীন হৈ আছে মহাপুৰুষ মাধৱদেৱে যে লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমটিছে মায়া সজ্জাত সকলো শুই আছে এনেকুৱা অনন্ত কোটি হিৰণ্য গৰ্ভ বোলে মহাকাশত ব্যাপ্ত হৈ আছে মহাশূন্যত তাৰ ঊৰ্ধ্বত আছে বৈকুণ্ঠ যেতিয়া খণ্ড প্ৰলয় হয় ব্ৰহ্মাদেৱৰ আধা বছৰ বয়সত গোটেই ব্ৰহ্মলোকলৈকে সত্যলোকৰ তললৈকে যিমানবিলাক লোক আছে সকলো বোলে জলত মগ্ন হৈ যায় আৰু মহাপ্ৰলয়ৰ সময়ত ব্ৰহ্মলোকলৈকে সকলো নষ্ট